নৱম অধ্যায় হুকমুনি দ্বাৰা ভাগৱত কথন। হে ৰাম হুক নিগদতি শুনি ওক বিষ্ণু ৰাত প্ৰশ্নৰ উত্তৰ স্বয়ং কহিব তোমাত কৃষ্ণ সেৱা বিনে আন ধৰ্ম নাহি কয় কৃষ্ণ ভজনত মাত্ৰ জ্ঞান উপজয় হে ৰাম কৃষ্ণৰ হে কৃপাত ব্ৰহ্মাৰো হুৱে জ্ঞান কৃষ্ণ কৃপা বিনে কাৰ্য সাধিবা আত পূৰ্ব ইতিহাস শুনা মহাশয় কৃষ্ণ কৃপা বিনে পুৰুষাৰ্থ কৃষ্ণ কৃষ্ণ ধাৰাবাহিক ভাগৱত পাঠ অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই আসনৰ পৰা আপোনালোকৰ চৰণত সেৱা আগবঢ়াইছোঁ। আজি আমাৰ এটি সুন্দৰ পাঠ আৰম্ভ কৰিছোঁ। ভাগৱতৰ দ্বিতীয় স্কন্ধৰ নৱম অধ্যায়ত হুকমুনিৰ দ্বাৰা ভাগৱত কথন। এই হুকমুনিৰ দ্বাৰা ভাগৱত কথনত এটি খুব সুন্দৰ পৰীক্ষিত কোৱাৰ চলে আমাক কৈছে, হে বিষ্ণুৰাত, তোমাৰ সমস্ত প্ৰশ্নৰ উত্তৰ মই দি আহিছোঁ বা দিবলৈ যত্ন কৰি আছোঁ। কিন্তু এটা কথা ঠিক, কৃষ্ণৰ সেৱাৰ বিনে কোনো ধৰ্ম নহয়। কৃষ্ণৰ ভজনতহে জ্ঞান উপজয়। তুমি আজি ভাগৱত ধৰ্ম গ্ৰহণ কৰিবলৈ আহি বা ভগৱন্তৰ সমস্ত গুণানুকীৰ্তন শ্ৰৱণ কৰিবলৈ আহি সৰ্বপ্ৰথমে তোমাৰ জ্ঞান উপজিব লাগিব। জ্ঞানৰ অবিহনে কোনো তত্ত্ব উপলব্ধি কৰিব পৰা নাযায়। আৰু সেই জ্ঞান আৰ্জন কৰিবৰ কাৰণে ভগৱন্তৰ কৃপা থাকিব লাগিব। ভগৱন্তৰ কৃপাৰ অবিহনে জ্ঞানৰ উৎপত্তি নহয়, আৰু জ্ঞান নহ'লে কোনো কথাৰ পৰমাৰ্থি অৰ্থ বা তত্ত্ব উপলব্ধি কৰিব পৰা নাযায়। এই কথা আজি নিগুণবাদী শুকদেৱে বিষ্ণুৰাতক কৈছে, অৰ্থাৎ পৰীক্ষিতক কৈছে। পৰীক্ষিতৰ আন এটা নাম বিষ্ণুৰাত। সেই কথাটো এনেধৰণে কৈছে, কৃষ্ণৰে হে কৃপাত ব্ৰহ্মাৰো হুৱে জ্ঞান কৃষ্ণ কৃপা বিনে কাৰ্য সাধিবা কটান। গতিকে তোমাক মই এটা উদাহৰণ দি বুজাব বিচাৰিছোঁ সেই পৰীক্ষিত, যে ব্ৰহ্মাৰ জ্ঞান হোৱাৰ কাৰণে জগতখনক সৃষ্টি কৰিছিল বা ব্ৰহ্মাৰ হৃদয়ত ভাগৱত ঠাই পাইছিল, কিন্তু এই জ্ঞান কিন্তু ভগৱন্তৰ কৃপাৰ বলতহে হৈছিল। মই তোমাক পূৰ্বৰ এটা ইতিহাসৰ কথা ক'ম বা ইতিহাসৰ কাহিনী ক'ম, তুমি শুনিব লাগিব। এতিয়া নিগুণবাদী শুকদেৱে পৰীক্ষিতক পোনপটীয়াকৈ কথাবোৰ কৈ দিয়া নাই। আমি যেনেকৈ ভাগৱতৰ কথাবিলাক বিভিন্ন কাহিনী কাহিনীৰ দৰে আনিবলৈ যত্ন কৰোঁ, আজি নিগুণবাদী শুকদেৱেও পৰীক্ষিতক বুজাবলৈ গৈ বহু ধৰণৰ পৌৰাণিক কাহিনী আনিব লগা হৈছে। আজি পৰীক্ষিতক কৈছে যে জ্ঞানৰ সম্পৰ্কত তোমাক যদি মই কথা কওঁ, তেন্তে তোমাক মই এটা পূৰ্বৰ কাহিনী আনিব লাগিব, যিটো কাহিনী ব্ৰহ্মাদেৱক কেনেকৈ ভাগৱত ভগৱন্তই কৈছিল, ব্ৰহ্মাদেৱৰ জ্ঞান কেনেকৈ উপজিছিল, এই সম্পৰ্কে তোমাক আজি মই বিতংভাৱে ক'ম। তুমি শুনিব লাগিব। আৰু জ্ঞান কেৱল কৃষ্ণৰ কৃপাতহে হ'ব, সেই কথাটো কৈছে। আত পূৰ্ব ইতিহাস শুনা মহাশয় কৃষ্ণ কৃপা বিনে পুৰুষাৰ্থ কৃষ্ণ। কৃষ্ণৰ কৃপাৰ অবিহনে পুৰুষাৰ্থ সম্ভৱ নহয়। হে ৰাম পদ্ম জন্মিয়া ব্ৰহ্মা তাতে বহি সন্ত মই কোন ইটো কিবা একো নজানন্ত
কৃষ্ণৰ কৃপাত বিধি পাছেহে জানিলা পদ্মৰ তন্তয়ে যাই ভিতৰ পখিলা। এই পৰীক্ষিত ব্ৰহ্মাদেৱে পদ্মকল্পত ভগৱন্তৰ নাভিৰ পদ্মতে বহি আছিল বহু যুগ ধৰি। পদ্মৰ পৰাই অৰ্থাৎ ভগৱন্তৰ নাভিৰ পৰাই পদ্ম সৃষ্টি হৈছিল আৰু সেই পদ্মতেই ব্ৰহ্মাদেৱে বহু যুগ ধৰি বহি আছিল। তেওঁ ভাবি থাকে মই কোন, ক'ৰ পৰা আহিলোঁ, মোৰ কাম কি, একো সুমূৰ্ত নাপায় বহু বছৰ ধৰি ভগৱন্তৰ নাভিৰ পদ্মতে ব্ৰহ্মাদেৱে বহু বছৰ বহি আছিল। এই কথাটো কৈছে। আৰু এনেকৈ বহি থাকোঁতে তেওঁ ভাবি থাকে যে মোৰ গুৰি ক'ত, মই ক'ৰ পৰানো আহিলোঁ, এই পদুম ফুলপাহনো ক'ৰ পৰা হৈছে। এনেকৈ ভাবি এদিন তেওঁ কি কৰিলে, পদুম ফুলপাহৰ সেই নলীটোৱেদি সোমাই যাবলৈ বিচাৰে। নলীটোৱেদি গৈ থাকিল গৈও তেওঁ একো মুহূৰ্ত নাপাই পুনৰ আকৌ সেই নলীটোৱেদি ঘূৰি আহি আকৌ পদুম ফুলপাহৰ ওপৰত ব্ৰহ্মাদেৱে বহি থাকিল। এই কথাটো কৈছে যে হে ৰাম পুৰুষাৰ্থ বলে বিধি একোৱে নপাই পদ্মৰ চকাত আহি বহিলা দুনাই পাছে কৃষ্ণ দেৱৰ কৃপাত মহামানী সমীপতে শুনিলন্ত তপবাণী। এই যে ব্ৰহ্মাদেৱে এই যে পদুম ফুল পাহৰ নলীটোৱে যে সোমাই গৈছিল, এয়া ব্ৰহ্মাদেৱৰ নিজৰ পুৰুষাৰ্থ মানে এজন পুৰুষে যি কৰ্ম কৰিবলৈ যিখিনি সাৰ্থকতা প্ৰয়োজন এইটোকে পুৰুষাৰ্থ বুলি কোৱা হৈছে। অৰ্থাৎ আমাৰ 4 পুৰুষাৰ্থ আছে, ধৰ্ম অৰ্থ কাম মোক্ষ। এজন পুৰুষে এই 4টা কাৰ্য সম্পাদন কৰিব পাৰিলেহে তেওঁৰ জীৱনটো সাৰ্থকতা হয়। তেওঁ জন্ম হৈ তেওঁ ধৰ্ম কি এই কথাটো জানিব লাগিব আৰু সেই ধৰ্ম জনাৰ পাছত সেই ধৰ্মৰ মূল্যায়ন কৰিব লাগিব, জীৱনটো মূল্যায়ন কৰিব লাগিব, আমাৰ জীৱনটো মূল্যলৈ ৰূপান্তৰিত কৰিব লাগিব। এনেই মানুহ এটা হৈ থাকিলে নহ'ব নহয়, বোলে কোনো মূল্য নাইকিয়া মানুহ দেই এনেকৈ কওঁ নকওঁ। আচ্ছা, মূল্যায়ন মানে হ'ল অৰ্থ। কাম হ'ব লাগিব উচ্চস্তৰীয় আশা, উচ্চস্তৰীয় তাৰমানে যিটো আশা বহুতে কৰিব নোৱাৰে। আজি পাৰিছে জানো? বিভিন্ন আশা বহুতে কৰিব পাৰে, কিন্তু আজি আমাৰ পুৰুষাৰ্থৰ যিটো আশা সেই আশাটো কিন্তু বহুতে কৰিব নোৱাৰে। আশাটো কি? ভগৱন্তৰ পদ সেৱা, সাধুৰ সংগ, ভাগৱত শ্ৰৱণ, এইবিলাক আশা কিন্তু উচ্চস্তৰীয় চিন্তা। এই চিন্তাবিলাক সৰ্বসাধাৰণ লোকে কিন্তু কৰিব নোৱাৰে। গতিকে ধৰ্ম অৰ্থ কাম আৰু এই 3টা কাৰ্য যেতিয়া সম্পাদন কৰিব তেতিয়াহ'লে তেওঁৰ জীৱনলৈ কি আহে? মুখ্য পদ অৰ্থাৎ অতি শ্ৰেষ্ঠ পদ আহি যায়। এই হ'ল ধৰ্ম অৰ্থ কাম মুখ্য। আৰু আজি ব্ৰহ্মাদেৱৰ নিজৰ পুৰুষাৰ্থৰ বলেৰে তেওঁনো ক'ৰ পৰা সৃষ্টি হৈছে এই কথা জানিবৰ বাবে তেওঁ পদুম ফুলৰ সেই নলীটোৱেদি গৈ থাকিল আকৌ ঘূৰি আহি তেওঁ পদুম ফুল পাহৰ ওপৰত বহি থাকিল। এয়া হ'ল তেওঁ জীৱনৰ পুৰুষাৰ্থৰ দ্বাৰা কৰিছে। এই কথাটোকে কৈছে পুৰুষাৰ্থ বলে বিধি একোৱে নপাই পদ্মৰ চকাত আহি বহিলা দুনাই। তেওঁ পুৰুষাৰ্থৰ বলে যিটো কৰিছিলে তাৰ পৰা তেওঁ একো মুহূৰ্ত উলিয়াব নোৱাৰি পুনৰ আহি পদ্মৰ চকাতে আহি বহি থাকিলে। পাছে কৃষ্ণ দেৱৰ কৃপাত মহামানী সমীপতে শুনিলন্ত তপবাণী। তপ 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 3টা শব্দ শুনিছে। কাষতে ব্ৰহ্মাদেৱে পদ্মৰ চকাত বহি আছে, পদুম ফুলৰ চকাটোত বহি আছে আৰু কাষতে সমীপতে 3টা শব্দ শুনিছে, তপ তপ তপ। হে ৰাম মনে বিমৰিষি পাছে তাতো সৃষ্টি কৰ কৰিলন্ত তপ দিব হাজাৰ বৎসৰ তপস্যাত তুষ্ট হুয়া প্ৰভু ভগৱন্ত কৃপা কৰি তৈতে বৈকুণ্ঠক দেখাইলন্ত। অৰ্থাৎ এই যে সমীপতে ব্ৰহ্মাদেৱে
তপ 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 তিনিবাৰ কথা শুনিলে, শুনি পেলাই তেওঁ উপলব্ধি আহিলে তেওঁ তপ কৰিবলৈ। এগৰাকী সন্তানে যেতিয়া মাকৰ গৰ্ভৰ পৰা ভূমিষ্ঠ হয়, সন্তানটোৱে একো নাজানে, তেওঁ খাবলৈ বিচাৰে, আঙুলিটো দিলে আঙুলিটো খায়, দুগ্ধ দিলে দুগ্ধ খায়, নহয়নে বাৰু? এই যে তেওঁ খাবলৈ যিটো হেঁপাহ বা শ্ৰদ্ধা বা ভোক লাগিছে, এই কথাটো তেওঁ কি কৰিছে, ভগৱন্তই তেওঁক খন্তেকৰ কাৰণে হ'লেও জ্ঞান অকণমান দি দিয়ে। আজি ব্ৰহ্মাদেৱে একো জ্ঞান নাই, তেওঁ কোনো জ্ঞান নাই ব্ৰহ্মাদেৱৰ, কিন্তু তেওঁ ভাবিলে যে একো তেওঁ পুৰুষাৰ্থ বলে অকণমান কৰিছিলে, তাৰ পাছতো তেওঁ কোনো ধৰণৰ সংসূত্ৰ উলিয়াব নোৱাৰিলে, আৰু নোৱাৰাৰ পাছত তেওঁ বহি থাকিলে। কিন্তু কাষতে যে টপ টপ শব্দটো শুনিছিলে, এই টপ টপৰ পৰাই তেওঁ কি কৰিলে, তপস্যা কৰিবলৈ আৰম্ভ কৰিলে, আৰু এনে বহু দিব্য হাজাৰ বছৰ তপ কৰিলে, আৰু সেই তপৰ পাছত ভগৱন্ত পুৰুষ সন্তুষ্ট হ'ল, আৰু সন্তুষ্ট হৈ ব্ৰহ্মাদেৱক দৰ্শন দিলে, নহয়নে বাৰু? হে ৰাম বৈকুণ্ঠ নগৰী যেন শুনা পৰীক্ষিত, জাত কৰি শ্ৰেষ্ঠ লোক নাহি কদাচিত, নাহি তাত কাম ক্ৰোধ লোভ মোহ ভয়, আত্মজ্ঞানী সকলেও স্তুতিহে কৰয়। এই যে ব্ৰহ্মাদেৱে তিনিটা টপ শব্দ শুনি টপ টপ যে কৰিলে, বহু দিব্য হাজাৰ যে টপ কৰিলে, এতিয়া ভগৱন্তই আহি সেই তপস্যাত সন্তুষ্ট হৈ ব্ৰহ্মাদেৱক দৰ্শন দিলে, আৰু দৰ্শন দিয়াৰ প্ৰথমতেই তেওঁ কি কৰিলে, এখন বৈকুণ্ঠ দৰ্শন কৰোৱালে। ভগৱন্তই এখন বৈকুণ্ঠ দৰ্শন কৰোৱাইছে, এখন পিকচাৰ, অৰ্থাৎ এটুকুৰা ঠাই দেখাইছে, যিটুকুৰা ঠাই বৈকুণ্ঠ বুলি কৈছে। বৈ মানে হ'ল মায়া, কুণ্ঠ মানে হ'ল নথকা, য'ত মায়া নাই, মায়াবিহীন এটুকুৰা ঠাই ব্ৰহ্মাদেৱে তপ কৰাৰ ফলত দেখিলে। যিটো বৈকুণ্ঠত লোভ মোহ কাম ক্ৰোধ দম্ভ দস্য পৰনিন্দা পৰচৰ্চা বা ৰোগ ব্যাধি গৰম ঠাণ্ডা কোনো নাথাকে। বৈকুণ্ঠত গৰমো নাই ঠাণ্ডাও নাই, বৈকুণ্ঠত পাপো নাই পুণ্যও নাই, বৈকুণ্ঠত লোভো নাই মোহো নাই কামো নাই ক্ৰোধো নাই। বৈকুণ্ঠ এনে এক ঠাই য'ত কেৱল কৃষ্ণ নাম আছে, তাত গৰম ঠাণ্ডা বতাহ বৃষ্টি একো নাই। এইবিলাক হ'ল আমাৰ ব্ৰহ্মাণ্ডৰ বস্তু। আজি যে আমাৰ অত্যন্ত গৰম উঠিছে, এয়া হ'ল ব্ৰহ্মাণ্ডৰ বিষয়ৰ বস্তু। এইবিলাক অত্যন্ত ঠাণ্ডা লাগিছে, এয়া হ'ল মায়াৰ প্ৰভাৱ। ব্ৰহ্মাণ্ডখন মায়াৰ সৃষ্টি কৰিছে, সকলো বস্তু আছে, কিন্তু বৈকুণ্ঠ মায়াৰ পৰা বাহিৰত কাৰণে বৈকুণ্ঠত এইবিলাক বস্তু পোৱা নাযায়। গতিকে সেই বৈকুণ্ঠখন আজি ব্ৰহ্মাদেৱক দেখুৱাইছে। কি বুলি দেখুৱাইছে? বৈকুণ্ঠ নগৰী যেন শুনা পৰীক্ষিত, জাত কৰি শ্ৰেষ্ঠ লোক নাহি কদাচিত। ব্ৰহ্মাদেৱক যিখন বৈকুণ্ঠ দেখুৱাইছে, সেই বৈকুণ্ঠখন আজি নিগুণবাদী শুকদেৱে পৰীক্ষিতক বুজাইছে যে ব্ৰহ্মাদেৱক সেই সময়ত এখন বৈকুণ্ঠ দেখুৱাইছিলে, আৰু সেই বৈকুণ্ঠখন এনেধৰণৰ। হে ৰাম নাহি তাত কাম ক্ৰোধ লোভ মোহ ভয়, আত্মজ্ঞানী সকলেও স্তুতিহে কৰয়। তাত যিসকল আত্মজ্ঞানী আছে, নিজক বুজি পায়, নিজক চিন্তা কৰি থাকে, তেওঁ কোন এই তত্ত্ব যিনে উপলব্ধি কৰিব পাৰে, সেই লোকসকলে কেৱল কৃষ্ণ স্তুতি কৰি থাকে। হে ৰাম কালৰ বিক্ৰম প্ৰকৃতিৰ গুণ ছয়, বৈকুণ্ঠপুৰত কদাচিত নাহি কয়। এই যে আমাৰ ব্ৰহ্মাণ্ডত যে এইবিলাক ঘটনাবিলাক ঘটি থাকে, এইবিলাক কেৱল কি বুলি কৈছে, কালৰ প্ৰভাৱত হৈ থাকে, প্ৰকৃতিৰ গুণ এইবিলাক। আৰু এই বৈকুণ্ঠত প্ৰকৃতি নাই, গতিকে সেইবিলাক বস্তু নাই। আমাৰ যে যিবিলাক আমাৰ জগতখনত যিবিলাক ঘটনা উপঘটনা, ধুমুহা বৰষুণ আগ্নেয়গিৰি অত্যন্ত যিবিলাক তাপ আহি থাকে, এই তাপবিলাক কিন্তু বৈকুণ্ঠত নাই। হে ৰাম সৰ্বক্ষণে অখণ্ড আনন্দ জয় জয়, কেৱলে ভকত তাত নিবাস কৰয়। তাত ভকতসকলে কেৱল অখণ্ড আনন্দ জয় জয়কাৰ কৰি নাম গাই থাকে, অখণ্ড কীৰ্তন কৰি থাকে, অখণ্ড নাম কৰি থাকে। গতিকে বাপসকল জানিবলগীয়া কথা শব্দটো সেইটোৱে, অখণ্ড। অখণ্ড মানে
খণ্ড নোহোৱাকৈ নাম জপ কৰিব লাগে। এতিয়া আমাৰতো আজি খণ্ড পৰি গ'ল, বহু লোকৰ অখণ্ড নাম নহ'ল। আমি যিটো ভাবি লৈছিলোঁ যে ভাগৱত আমি একাদিক্ৰমে শুনি যাম, আজি আমি প্ৰকৃতিৰ জ্বালা যন্ত্ৰণা সহ্য কৰিব নোৱাৰি আমি আজি আমাৰ নাম খণ্ডিত হৈ গ'ল, অখণ্ড হ'ব নোৱাৰিলে। নোৱাৰে তাৰমানে প্ৰকৃতিৰ ইমান প্ৰবল শক্তি, যিটো শক্তিৰ কাৰণে লোকসকলে অখণ্ডিতভাৱে নাম ল'ব নোৱাৰে, অখণ্ডিতভাৱে নাম ল'ব নোৱাৰে। কথাটো গম পাইছে নে? কথাটো আজি প্ৰমাণ। দিনত কষ্ট কৰি থকাৰ কাৰণে ভাগৰ আহি গ'ল, শৰীৰটোৰ ভাগৰ আহি গ'ল, আহি যোৱাৰ লগে লগে খণ্ড পৰি গ'ল নামত, অৰ্থাৎ অখণ্ডিত নাম ল'ব লাগিব। কিন্তু বৈকুণ্ঠত কোনসকলে নাম লয়? অখণ্ডিত। যিসকল পুণ্যৱান লোক, যিসকল সদাচাৰী লোক, তেওঁলোকে অখণ্ডিত হিচাপে নাম জপ কৰি থাকে। হবে শ্যাম কলে বৰ কমল লোচন, উত্তম অংগত প্ৰীত সুন্দৰ বসন, সবাংগেলা বন্যে সুকুমাৰ অতিশয়, সমস্তৰে কৰ্ণ তলে কুণ্ডল ধুলয়। হে ৰাম বৈকুণ্ঠপুৰত যত পুৰুষ আশ্ৰয়, হবে চতুৰ্ভুজ আতি নাহিকে সংশয়। মণিময় মুকুট মস্তক কৰৈ কান্তি, তিলক ওপৰে জলে অলংকাৰ প্ৰান্তি। বৈকুণ্ঠত থকা লোকসকলৰ পোচাকযোৰ কেনেকুৱা? পীত বস্ত্ৰ, হালধীয়া কাপোৰ পৰিধান কৰে। এতিয়া আমি হালধীয়া কাপোৰ পিন্ধা লোকসকলক দেখিলে আমাৰ বিচাই ডকাতি ডাকে। আচলতে ভগৱন্তৰ পীত বস্ত্ৰ পৰিধান কৰে, আৰু বৈকুণ্ঠত যিসকল লোক নিবাস কৰে তেওঁলোকে সৰ্বদা পীত বস্ত্ৰ পৰিধান কৰে। আৰু তেওঁলোক কেনেকুৱা? তেওঁলোক চতুৰ্ভুজ। ভগৱন্ত যেনেকৈ চতুৰ্ভুজ আকাৰত থাকে, বৈকুণ্ঠত যিসকল লোক বসবাস কৰে তেওঁলোকেও চতুৰ্ভুজ আকাৰ গ্ৰহণ কৰে। মকৰত কুণ্ডল, কিৰীটি, উষ্ঠদয় ৰক্তিমা বৰ্ণৰ দন্তৰ মুকুতাৰ পান্তি, ভগৱন্তৰ যিটো ৰূপ, সমস্ত ৰূপখিনি সেই পাৰিষদসকলে গ্ৰহণ কৰে। তেওঁলোকে কি কি কৰে? হে ৰাম মুখ চন্দ বিম্ব কম্বু কণ্ঠ কজলয়, হীৰা হেন মুকুতাৰ মালা বিৰাজয়, অংগদ কংকন আদি নানা অলংকাৰ, সবাৰে অংগতে আতি কৰে জাতি স্কাৰ। প্ৰত্যেক অংগত তেওঁলোকৰ অলংকাৰবিলাকে জ্যোতি প্ৰকাশ কৰি থাকে, আৰু তেওঁলোকে সদায় তিলক ধাৰণ কৰি থাকে। আমি যিবিলাক তিলক লৈ আছো, বৈকুণ্ঠৰ যিসকল পাৰিষদ তেওঁলোকেও তিলক ধাৰণ কৰে। ইয়াত কৈছে এই কথাটো, মণিময় মুকুট মস্তক কৰৈ কান্তি, তিলক ওপৰে জলে অলকাৰ পান্তি। হীৰা মহাতেজ পুঞ্জ যেন জলে কলে বৰ, প্ৰবাল মৃণাল সম সুবৰ্ণ শৰীৰ, শাৰী শাৰী হুয়া হবে বিমানত থাকি, হাতে তাল ধৰি হৰি গুণ গাৱে ডাকি। সেই পাৰিষদ বিলাকৰ যেন শাৰী শাৰী বিমানবিলাক ৰৈ আছে, তেওঁলোকে হাতত মঞ্জিৰা লৈ ৰুণুজুণু শব্দেৰে ভগৱন্তৰ নাম জপ কৰি থাকে, কেৱল নাম জপ কৰি থাকে। তেওঁলোকক দেখিবলৈ সুবৰ্ণ শৰীৰ, অত্যন্ত মোহিত। হে ৰাম কত থানে ভক্ত হবে কৃষ্ণ কথা কয়, লক্ষে লক্ষে লোকে বেহি তাহাকে শুনয়। কোনোবা এজনে কীৰ্তন কৰিছে আৰু বহু লক্ষ লক্ষ লোকে সেই কীৰ্তন শ্ৰৱণ কৰিছে। হে ৰাম কত প্ৰেম ভৰে উঠি কীৰ্তন কৰ, চাপৰি বজায়া কত কৰে জয় জয়, কত কৃষ্ণ বলিয়া প্ৰেমত দেই ডাক,
কত ঠাইত কৰে ভক্তে কৃষ্ণৰ চেষ্টা বিমানত আছে লক্ষ্মী সম দিব্য নারী তারা হবে কৃষ্ণ গুণ গাঁৱে হাৰি হাৰি। এই যে পাৰিষৰসকলৰ যিবিলাক বিমান আছে তাত তেওঁলোকৰ ভাৰ্যাবিলাকো সেই বৈকুণ্ঠৰ ভগৱন্তৰ লক্ষী স্বৰূপ সদৃশ। আৰু তেওঁলোকে কি কৰে, প্ৰেম এনেকুৱা এটা আনন্দ আহে, আনন্দত তেওঁলোকে উত্তাল হৈ কেতিয়াবা বাগৰি বাগৰি নাম গাইছে, কেতিয়াবা উত্তাল হৈ নাম গাইছে। কেৱল নামৰ ধ্বনিত তেওঁলোকে মতলীয়া হৈ যায়। আমিও কেতিয়াবা দেখোঁ আমাৰ নাম অনুষ্ঠানবিলাকত, যেতিয়া দিহানামৰ অনুষ্ঠানবিলাকত গায়কসকলে বা নামীসকলে এনেকুৱা আনন্দত নাম শ্ৰৱণ কৰে বা কীৰ্তন কৰে, তেওঁলোকে ক'ত আছে গম নাপায়, কাপোৰ পৰি যায় গম নাপায়, কেৱল আনন্দত নাম গায়, নহয়নে বাৰু? আমাৰ মাজতো হয়। আৰু এই বৈকুণ্ঠখনকে কৃপালু শংকৰ গুৰুজনাই আমাক এই বাস্তৱিক জগতখনত দৰ্শন কৰোৱাই দিছে। হেৰা বিমানত আছে লক্ষ্মী সম দিব্য নারী তারা হবে কৃষ্ণ গুণ গাঁৱে হারি হারি। জাত লক্ষ্মী মনোহর মূৰ্তিক ধৰি কৃষ্ণৰ উৎসৱ যাত্ৰা অৰয় হাদৰি। কৃষ্ণক দোলান্তকতো দোলাখনে তুলি মুখে কৃষ্ণ গুণ গান্ত আনন্দতে ভুলি। দণ্ড ছত্ৰ চামৰ ধৰিয়া লোক ছয় জয় জয় কৃষ্ণ বুলি ফাল্গু হিংসৰ হেন মহামহোদয় বৈকুণ্ঠ নগৰে শ্ৰীকৃষ্ণ দেৱক দেখি লাহা সৃষ্টি কৰে। সমস্তজনে কেতিয়াবা মন গৈছে কৃষ্ণক দোলাত তুলি লৈছে, কোনোবাই আকৌ সেই দোলাৰ ওপৰত থকা কৃষ্ণৰ ওপৰত ছত্ৰ ধৰি লৈছে। কেৱল আনন্দৰ মাজেৰে নাম প্ৰকাশ কৰি থাকে। হে ৰাম ভকতৰ প্ৰতি যজ্ঞ পতি লক্ষ্মী পতি তলৈক্য মোহন মূৰ্তি পতি তৰুগতি মাথে ক্ষেত্ৰ ছত্ৰ যেন চন্দৰ মণ্ডল মুকুতা মুৰালি তাৰ শ্ৰৱে অল্প জল ক্ষীৰত প্ৰকাশে ৰত্ন কিৰীতি উজ্জ্বল কপালে পৰিছে চাৰু অলকাতৰল মৃগ মদ অংকিত তিলকে কৰৈ কান্তি কাম হৰাখন জিনি ভুৱে ভুৱ পান্তি মুখ পূৰ্ণ চন্দ্ৰপতি সমান নহয় তাতে দুইখন জন নয়ন বিৰাজয় মকৰ কুণ্ডল দুই কৰ্ণত দুলয় যেন সুধা কৰ হমে আদি অন্ত উদয় আদিত্য উদয় আদি অন্ত মকৰ কুণ্ডল দুই কৰ্ণত দুলয় যেন সুধা কৰ হমে আদিত্য উদয়। ভগৱন্তৰ কাণত যিটো মকৰ কুণ্ডল জিলিকি আছে, যেন সূৰ্যটোহে তাত ওলমি আছে, ইমান প্ৰকাশ পাইছে। আৰু সেই ভগৱন্তক সমস্তজনে বেৰি বেৰি আনন্দিতভাৱে নাম গাইছে, কেৱল নাম। হে ৰাম পুষ্ট দুই বন্দুলি মুকুতা দন্ত ছয় অৰুণ কটাক্ষ হাঁহ ভুৱন ভুলয় প্ৰভাতৰ সূৰ্য যেন কৌষ্ঠৱ কণ্ঠত গজ মুকুতাৰ মালা লুলে হৃদয়ত বাম পাশে লক্ষ্মী দেৱী দিয়া আছে দেখা উত্তম কক্ষত যেন
সুবৰ্ণৰ ৰেখা দক্ষিণে বৎসপান্তি আতি কান্তি কৰে সজলমে ঘট যেন বিজুলী সঞ্চৰে। আপোনালোকে বুজি পাইছেনে কথাটো? এই যে ব্ৰহ্মাদেৱক ভগৱন্তই সৰ্বপ্ৰথমে এখন বৈকুণ্ঠ দৰ্শন কৰালে আৰু বৈকুণ্ঠ দৰ্শন কৰাৰ পাছত তেওঁৰ ৰূপটো ব্ৰহ্মাদেৱক দৰ্শন কৰাইছে। যিহেতুকে ব্ৰহ্মাদেৱৰ কোনো জ্ঞান নাই আৰু জ্ঞান নথকাৰ কাৰণে তেওঁ বহু বছৰ ধৰি পদ্মপত্ৰতে আছিল। তেওঁৰ সমীপতে থকা টপ টপ শব্দত তেওঁ তপস্যা কৰিলে আৰু তপস্যাৰ কাৰণে ভগৱন্ত সন্তুষ্ট হ'ল আৰু সন্তুষ্ট হৈ আহি ব্ৰহ্মাদেৱক সৰ্বপ্ৰথমে এনেকুৱা এখন ঠাই দেখুৱাইছে য'ত মায়াৰ প্ৰভাৱ নপৰে। আৰু সেই বৈকুণ্ঠখনত উপস্থিত থকা যিসকল পাৰিষদ সমস্তজনে ভগৱন্তৰ নিচিনাই সাজপাৰ, ভগৱন্তৰ নিচিনাই চতুৰ্ভুজ মূৰ্তি, মাত্ৰ তেওঁলোকৰ কণ্ঠত কৌস্তভমণিটো নাথাকে, ভগৱন্তৰ কৌস্তভমণি থাকে আৰু সৰ্বজনে ভগৱন্তক মধ্যতে লৈ কেৱল নাম আৰু কীৰ্তন কৰি থাকে। আৰু এই যে নাম আৰু কীৰ্তন কৰি থাকে ভগৱন্তৰ সম্পূৰ্ণ ৰূপটো আজি ইয়াত প্ৰদৰ্শন কৰাইছে। বা সমস্ত এইটোৱে মহাতত্ত্ব। যেতিয়া আমি শৰণ ল'বলৈ যাওঁ সৰ্বপ্ৰথমে আমাৰ গুৰুসকলে পোনপটীয়াকৈ শৰণ মন্ত্ৰটো প্ৰদান কৰে। তাৰ আগতে বৈকুণ্ঠখন দৰ্শন কৰাব লাগে, তাৰ পাছত ভগৱন্তৰ ৰূপটো দৰ্শন কৰাব লাগে, তাৰ পাছতে শৰণ দিব লাগে। হয় জানো তেনেকুৱা? নহয়। এইটোৱে শৰণৰ লক্ষণ। কিন্তু আমাৰ সকলো নহয়, বহু গুৰুৰ মাজত কেৱল গ'ল আৰু শৰণৰ বাক্যটো উচ্চাৰণ কৰোৱাই দিলে, কিন্তু শৰণ ক'ত ল'ব? বাক্যটো উচ্চাৰণ কৰোৱালে, কিন্তু লৈছে ক'ত? সেইকাৰণে ভগৱন্তক ওচৰত শৰণ দিব লাগিব আৰু ভগৱন্তক তেওঁক দৰ্শন কৰোৱাই দিব লাগিব। কেনেকৈ দৰ্শন কৰোৱাই দিব? তেওঁ অংগ পতংগ দি মূৰ্তিটো সাজি ভগৱন্ত দেখিবলৈ কেনেকুৱা, বগা নে কোলা নে ৰঙা নে হালধীয়া, নহয়নে বাৰু? ভগৱন্তই কি পৰিধান কৰি থাকে, ভগৱন্তৰ চক্ষুজুৰি কেনেকুৱা, নাকটো কেনেকুৱা, কৰ্ণত কি পিন্ধে, চকুজুৰি আপোনাৰ মাথাটো কেনেকুৱা, নহয়নে বাৰু? পদজুৰি কেনেকুৱা, এই সমস্তখিনি দেখুৱাবৰ বাবে আকৌ সেই ভগৱন্ত কোন ঠাইত থাকে সেই ঠাইখন দেখুৱাব লাগিব। বৈকুণ্ঠত থাকে, য'ত মায়াৰ প্ৰভাৱ নপৰে। সৰ্বপ্ৰথমে বৈকুণ্ঠখন দৰ্শন কৰাব লাগে, তাৰপিছতে ভগৱন্তৰ ৰূপৰ দ্বাৰা ভগৱন্তৰ মূৰ্তিটো দেখুৱাব লাগে আৰু সেই মূৰ্তিটোতে শৰণ দিয়াব লাগে। আজি ব্ৰহ্মাদেৱক সেই কামটো কৰিছে ভগৱন্তে নিজেই। যিহেতুকে ভগৱান অজ্ঞানী, আপুনি মই ভগৱান কৃষ্ণ, চৰি ক্ষমা কৰিব, ভগৱন্ত ৰূপটো দৰ্শন কাক কৰোৱাইছে? ব্ৰহ্মাদেৱক। আজি অলপ আগতে কৈ আহিল যে ব্ৰহ্মাদেৱৰ কোনো জ্ঞান নাই। এই কথাটো কাক কৈছে? পৰীক্ষিতক কৈছে। শুকদেৱে, হেৰা বিষ্ণুৰাত, জ্ঞানৰ সম্পৰ্কে ক'বলৈ গ'লে মই তোমাক এটা পৌৰাণিক কাহিনী ক'ব লাগিব। পূৰ্বতে ব্ৰহ্মাদেৱৰ কোনো ধৰণৰ জ্ঞান নাছিল আৰু এই জ্ঞান ভগৱন্তৰ কৃপাতহে হয়। মই কথাখিনি ৰিপিট কৰি দিছোঁ আপোনালোকক। ভগৱন্তৰ কৃপাতহে জ্ঞান হ'ব আৰু এই জ্ঞান ভগৱন্তই কৃপা নকৰিলে আপোনাৰ মোৰ কাৰো সাধ্য নাই। ভগৱন্তক ভজিবৰ কাৰণে ভগৱন্তই আকৌ আপোনাৰ মোক কৃপা কৰিব লাগিব। আজি ব্ৰহ্মাদেৱে সমীপতে থকা তপ কৰাৰ পাছত সন্তুষ্ট হৈ ব্ৰহ্মাদেৱক আকৌ কি কৰিছে? ভগৱন্তই কৃপা কৰিছে। কেনেকৈ কৃপা কৰিছে? সৰ্বপ্ৰথমে তেওঁ বৈকুণ্ঠ দৰ্শন কৰোৱাইছে আৰু তাৰপিছত তেওঁৰ ৰূপটো নিজে দৰ্শন কৰোৱাইছে। আৰু এতিয়া ব্ৰহ্মাদেৱে সম্পূৰ্ণভাৱে সেই ৰূপ আৰু সেই বৈকুণ্ঠ দৰ্শন কৰি আছে। আৰু এই কথাখিনিকে পৰীক্ষিতক নিগুণবাদী শুকদেৱে কৈ আছে যে মই এটা তোমাক পৌৰাণিক কাহিনী কম। হে ৰাম উষ্ট দুই বন্দুলি মুকুতা দন্ত ছয় অৰুণ কটাক্ষ হাঁহ ভুৱন ভুলয় প্ৰভাতৰ সূৰ্য যেন কৌস্তৱ কণ্ঠত গজ মুকুতাৰ মালা লুলে হৃদয়ত বাম পাশে লক্ষ্মী দেৱী দিয়া আছে দেখা উত্তম কক্ষত যেন ভুৱনৰ ৰেখা দক্ষিণে বিচি বৎসপান্তি আতি কান্তি কৰে সজলমে ঘট যেন বিজুলী সঞ্চৰে। দক্ষিণ ফালে কোন আছে? ভিগুৰ পদচিহ্ন আছে, পদচিহ্ন বিৰাজ কৰি আছে। হে ৰাম অজানুলম্বিত বনমালা প্ৰকাশ হয় তাতে পৰিমত্ৰ মধু কৰে গুঞ্জৰয়। অজানুলম্বিত আইসকল মনত পৰিছে নে কথাবোৰ? আমাৰ দুগৰাকীমান আইক সুধিছো। অজানুলম্বিত বুজাই দিয়া হৈছিল।
অজানুলম্বিত ভোজ আৰু গলত কি আছে বনমালা পৰিধান কৰি আছে হে ৰাম অজানুলম্বিত বনমালা প্ৰকাশ হয় তাতে পৰি মত্ৰ মধু কৰে গুঞ্জৰ ধ্যান দি যাব ভগৱন্তৰ ৰূপটো বৰ্ণনা কৰি থকা হৈছে এইটোৱেই আমাৰ জীৱনৰ সাৰ্থকতা ভগৱন্তৰ ৰূপটো আমি হৃদয়ত আঁকিব পৰা আমি সদায় শুনি আছো কিন্তু ভগৱন্তৰ ৰূপটো আমি আঁকিব পৰা নাই যেতিয়ালৈকে আমি ভগৱন্তৰ ৰূপটো হৃদয়ত অংকন কৰিব নোৱাৰিম তেতিয়ালৈকে আমাৰ হৰণ ব্যৱস্থা নহ'ব বাবাই অৱস্থা চেষ্টা কৰক লিখি লওক ভগৱন্তৰ ৰূপটো গাব পাৰিবই লাগিব যদি গাব পৰা নাই তেতিয়াহ'লে হৰণ হোৱা নাই ক'ত হৰণ লৈছে ৰূপটোকে দৰ্শন হোৱা নাই স্থিৰ বুদ্ধি কৰি ভকতজনে প্ৰত্যেক অংগক চিন্তিব মনে হে প্ৰত্যেক অংগ চিন্তা কৰিব লাগিব আৰু চিন্তা কৰিবৰ কাৰণে এই কথাখিনি জানিব লাগিব তাৰ কাৰণে মুখস্থ কৰিব লাগিব নেবা এই ভাগৱতৰ এইটো প্ৰথম দৰ্শন কৰোৱাইছে ভগৱন্তৰ ৰূপটো বহু হাজাৰ হাজাৰ ভগৱন্তৰ ৰূপ ইয়াত দৰ্শন পাব বহুত দেখুৱাব বহুত একেখিনিকে দেখুৱাই আছে গুৰুজনাই বা আমাৰ ভাগৱত দৰ্শনত অকল কেৱল ভগৱন্তৰ ৰূপটো দৰ্শন কৰোৱাইছে য'তে সুযোগ পাইছে তাতে দেখুৱাইছে এইটো এতিয়া ভাগৱতৰ প্ৰথম ৰূপ দৰ্শন কৰোৱাইছে হে ৰাম অজানুলম্বিত বনমালা প্ৰকাশ হয় তাতে পৰি মত্ৰ মধু কৰে গুঞ্জৰ চাৰিখনি ভুজ শুভে চন্দনে চৰ্চিত অংগদ বলয়া চাৰু ভূষণে ভূষিত অতীতৈতে পাত ভুনি মেখলা ৰত্নৰ উৰু কৰি কৰ জানো জংঘা মনোহৰ উৰু কৰিকৰ কৰিকৰ মানে হাতী হুৰডালৰ নিচিনা হাতীৰ হুৰডালক কৰিকৰ বুলি কৈছে ওপৰ ফালে শকত তলফালে লিলিয়া এইডোখৰ পৰা এইডোখৰলৈকে কৰিকৰ হে ৰাম চৰণ কমলে ৰত্ন মঞ্জিৰ জোৰাই উন্নত আঙুলি নখ চন্দে বিৰাজ পদতলৰ কত ভকত মনোনীত ধ্বজ ব্ৰজ পংকজে অংকুশে অলংকিত ভগৱন্তৰ পদত 5টা অলংকাৰে অলংকিত হৈ আছে আৰু এই 5টা অলংকাৰ ভকতসকলে জানে আৰু চিনি পায় ইয়াৰ তত্ত্ব জানে ইয়াৰ তত্ত্ব উপলব্ধি কৰিব লাগিব আৰু এই পঞ্চচিহ্নতেই পঞ্চসেৱা অৰ্পণ কৰিব লাগিব সেইকাৰণে কৈছে 33 কোটি দেৱতা কৃষ্ণৰ বাহুৰৰ আশ্ৰয় ভকতৰ কেৱল পাদপদ্ম মাত্ৰ পদতলৰ কত ভকত মনোনীত ধ্বজ ব্ৰজ পংকজে অংকুশে অলংকিত হেন মনোহৰ ৰূপ লাৱণ্য ৰুচিৰ দেখি দৰ্প হৰে আতি কন্দৰ্প কুটিৰ দিব্য সিংহাসনে বহি প্ৰভু ভগৱন্ত ভিত্ৰক প্ৰসাদে দিবে সন্মুখে আসন্ত মূৰ্তিমন্ত তত্ৰগণে চৌপাশে উপাশে কত ভক্তে চামৰে বিঞ্চয় লাহে লাহে সকলোৱে কি কৈছে মূৰ্তিমন্ত হৈ ভক্তগণে চৌপাশে মূৰ্তিমন্ত হৈ ভগৱন্ত বহি থাকে তত্ত্ব হিচাপে আৰু চৌপাশে পাৰিষদসকলে কি কৰে উপাসনা কৰে আৰু ভগৱন্তক চামৰে বিচি থাকে এই কথাখিনিকে কৃপালু শংকৰ গুৰুজনাই আমাৰ ধ্যান বৰ্ণনত কীৰ্তনত উপস্থাপন কৰিছে সৰ্বপ্ৰথমে কি দেখুৱাইছে বৈকুণ্ঠখন দেখুৱাইছে তাৰ পাছৰ কীৰ্তনজনাত কি দেখুৱাইছে ভগৱন্তৰ ৰূপটো দৰ্শন কৰাইছে হে ৰাম কত ভক্তি ভাবে নাচে কৃষ্ণৰ আগত কত গীত গায়া তম্ভি থাকয় প্ৰেমত কত তুতি কৰে কত পুষ্প বৰিষ কত নমস্কাৰ কৰি কৰে জয় জয় হেন পৰিছেদে বহি আছা ভগৱন্ত দেখি ব্ৰহ্মা প্ৰেমৱাতি বিবল ভৈলন্ত হে ৰাম আনন্দৰ ভৰে তান হৃদয় দবিল সবাংগে পুলক নেত্ৰে লোতক জৰিল
ৰাম কৃষ্ণ বুলি দ্বন্দ্বতে পৰিলন্ত উঠা বিধি বুলি হৰি ধৰি তুলিলন্ত ভগৱন্তই যেতিয়া বিধি অৰ্থাৎ ব্ৰহ্মাদেৱক যেতিয়া দৰ্শন দিলে আৰু ব্ৰহ্মাদেৱে লগে লগে দ্বন্দ্বতে পৰি ভগৱন্তৰ চৰণত প্ৰণাম জনালে আৰু ভগৱন্তই বিধি কৈছে হেৰা বিধি উঠা হেৰা পৰমহংসৰ পথে চিন্তয় সদায় হেন পাদ পদ্ম বিধি প্ৰেমে আশা চাই পাছে কৃষ্ণে বিধাতাৰ হাতত ধৰিয়া বলিবে লাগিলা বাক্য ইক্ষত হাঁহিয়া ব্ৰহ্মাদেৱে এই যে ভগৱন্তৰ পদ যে সেৱা কৰিলে এই পদটো কি বুলি কৈছে জানিবলগীয়া কথা এই পদটো হ'ল পৰমহংসৰ পথে চিন্তয় সদায় তাৰমানে কি পৰমহংসৰ পথে চিন্তয় সদায় হেন পাদ পদ্মবিধি প্ৰেমে আশা চাই এই বাক্যশাৰীৰ অৰ্থ কি বুজিব বাপ পৰমহংসৰ পথে চিন্তয় সদায় হেন পাদ পদ্মবিধি প্ৰেমে আশা চাই বিধিয়ে সেইজন ভগৱন্তৰ পদ্ম দৰ্শন কৰি আছে কিন্তু দৰ্শন কৰিবলৈ যাওঁতে কি বুলি কৈছে পৰমহংসৰ পথে চিন্তয় সদায় কওকচোন বাপ অকণমান ভাবিবলৈ সময় দিছোঁ পইচাটো ক'ত থলো অকণমান ভাবিব দিছোঁ ভাবকচোন এই মই মানে ৰৈ দিছোঁ এই কাৰণে চাওক এটা কৈ গৈছোঁ কাৰণে আপোনালোকে সহজকৈ বুজি গৈ আছে প্ৰত্যেকটো লাইনৰ সাংঘাতিক টান শব্দ আছে যিবোৰ অৰ্থ এতিয়া কৈ দিলে আপোনালোকে বুজি পাই যাব কিন্তু আপুনি উলিয়াই ল'ব নোৱাৰিব পৰমহংসৰ পথে চিন্তয় সদায় পৰমহংস মানে আমাৰ পথবিলাকো পৰমহংস হ'ব লাগে হংসক আপুনি যদি গাখীৰ আৰু পানী মিহলাই দিয়ে গাখীৰখিনি খাই পেলাব পানীখিনি এৰি দিব আমাৰ গতিটো সেইটো হ'ব লাগে বেয়াখিনি বাদ দি ভালখিনি ল'ব লাগে সেইদৰে যিজনে চিন্তা কৰি থাকে সেই ব্ৰহ্মাদেৱে ভগৱন্তৰ চৰণ লক্ষ্য কৰি আছে তেওঁ গতিটো কি বেয়াখিনি নলয় ভালখিনি লয় এই পথেৰে পৰমহংসয় পথে চিন্তয় সদায় আমাৰ পথটো পৰমহংস পথ হ'ব লাগে হংস অৰ্থাৎ ৰাজহাঁহক যদি আপুনি গাখীৰে পানী মিহলাই দিব গাখীৰখিনি খাই পেলাব পানীখিনি উলিয়াই দিব ইমান সেইকাৰণে এই যে হংসটো যে ৰাখে দেখিছেনে আপুনি কথাটো গম পাইছেনে আপুনি কথাটো বুজিলেনে আপুনি কথাটো এইটো হ'ল আমাৰ ভকতৰ লক্ষণ হ'ব লাগে বেয়া ভাল দুইটা থাকিব আজি আপুনি ভাগৱত পঢ়িছে হয়তো দুটা কথা আপোনাৰ মনে নাখাবও পাৰে এই দিয়ক তথ্য কৰিবলগীয়া নাই এই দিয়ক ভালখিনি লওক ভালটোতো বহুত আছে হয় নাই বেয়াটোত লাগি আমি মূৰটো গৰম কৰি থাকোঁ তো ভালটো হাজাৰ আছে তো হাজাৰ ভালৰ ওপৰত আমাৰ কথা নাহিল কিন্তু য'ত অকণমান বেয়া আছে তাতে গোটেই পৰি গ'ল এখন বগা কাগজত আপোনাক এখন বগা কাগজ ধৰি লওক হয়নে ইয়াতে মই ফুট এটা দিলোঁ আপোনাক যদি সুধোঁ বোলে কি দেখিছে আপুনি কি ক'ব এই ফুটটোৰ কথা ক'ব কিন্তু ফুটটোৰ আশে পাশে যে আৰু বগা বহুত আছিলে ক'বনে আপুনি কাৰণ আপোনাক মই কৈছোঁ কি আছে বোলে কাগজখনৰ মাজত এটা ফুট দেখিছোঁ আপুনি ফুটটো দেখিলে ফুটটোৰ আশে পাশে যে বগাও বহুত আছিলে সেইখিনি নক'লে কেলে আপোনাক মইতো ফুটটোৰ কথা সোধা নাছিলোঁ নহয় যে কি দেখিছে আপুনি এই কাগজখনত বগাখিনিৰ লগতে ক'লা অকণমান আছে কিন্তু বেছিভাগ কি আছে বগা আছে কিন্তু আমাৰ দৃষ্টি সেই ক'লা ফুটটোৰ ওপৰত মোৰ জীৱনৰ চৰিত্ৰৰ ওপৰত আপোনাৰ দৃষ্টি কিন্তু মই কৰি অহা ভাল কামখিনিৰ ওপৰত আপোনাৰ দৃষ্টি নাই এইটোকে কৈছে পৰমহংসয় পথে চিন্তয় যিজনে অৰ্থাৎ ব্ৰহ্মাদেৱে পৰমহংসৰ ভাৱেৰে চিন্তন কৰে হয়নে বা কথা মনে খাইছে নাই পৰমহংসয় পথে মনত ৰাখক আজি হংস মানে হ'ল ৰাজহাঁহ দৃষ্টি তেওঁ চিন্তনৰ ওপৰত তেওঁৰ নাম পাইছে ৰামকৃষ্ণ পৰমহংস তেওঁ বেয়াখিনি এৰি দিয়ে ভালখিনি গ্ৰহণ কৰে এইটো উপাধি কিন্তু তেওঁ প্ৰকৃততে নৰেন দত্ত
হে ৰাম পাছে কৃষ্ণে বিধাতাৰ হাতত ধৰিয়া বুলিবে লাগিলা বাক্য ইক্ষত হাঁহিয়া ভগৱন্ত বদতি শুনিও সৃষ্টিকৰ আমাক সন্তোষ তুমি কৰাইলা বিস্ত লৈও অভিমত বৰ যেহে নজুৱাই মোক দেখিলা তো হবে দুখ দূৰ যাই মোক যোনে এবাৰ দৰ্শন কৰিব সমস্ত দুখ নাইকিয়া হৈ যায় এটা ভগৱন্তক আপুনি ক'ত দৰ্শন কৰিব নে জগন্নাথ পুৰীলৈ যাব ভগৱন্তক দৰ্শন কৰিলে আপোনাৰ জীৱনৰ দুখখিনি নাইকিয়া হৈ যাব এটা ভগৱানক দৰ্শন কৰিবৰ কাৰণে আপুনি কি জগন্নাথ পুৰীলৈ যাব নেকি সেইটোকে কৈছে যে হৃদয়ত আপুনি প্ৰত্যেক দিনে ভগৱন্তৰ ৰূপটো দৰ্শন কৰক আপোনাৰ দুখ শেষ হৈ যাব কোনো দুখে আপোনাক স্পৰ্শ কৰিব নোৱাৰে আৰু প্ৰমাণ পাইছোঁ দুখ কষ্ট কৰি দিন ৰাত ঘূৰিছোঁ কেতিয়াবা অকণমান আহে কিন্তু অহাৰ লগে লগে এতিয়া চাওক আমি ইয়াত বহি আছোঁ মোৰ জীৱনতো দুখ আছে কিন্তু ঈশ্বৰৰ নাম গাই দিয়াৰ লগে লগে এই ঘৰৰ যিখিনি মোৰ দুখ যন্ত্ৰণা সেইখিনি নাইকিয়া হৈ যায় ঈশ্বৰ দৰ্শন হৈ যায় সেইটোকে কৈছে যে মোক দৰ্শনে তোমাৰ সমস্ত দুখ শেষ হৈ যাব প্ৰত্যেকজন মানুহে আমি এটা মিছা কথা কওঁ ৰাতিপুৱাই কি মিছা কথা কওঁ বাৰু আপুনি কয় নকয় ৰাতিপুৱা মিছা কথা প্ৰত্যেকজন ব্যক্তিয়ে এজন ৰাতিপুৱাই মিছা কথা এটা কয় আপোনালোকে ক'ব পাৰে বাপজনে ইমান নামঘৰত বহি আমাক এনেকুৱা এটা অপবাদ দি দিলে মই কৈছোঁ যে আপোনালোকে প্ৰত্যেকজনে এটা মিছা কথা কয় কি মিছা কথা কয় কওকচোন অ' বা ভালনে অ' ভাল 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 জানো আপোনাৰ সেইটোৱে মিছা কথা প্ৰত্যেকজন মানুহে হয়নে বাৰু বোলে আই ভালনে অ' ভাল কিন্তু তেওঁ কঁকালৰ বিষত থাকিবই নোৱাৰে ঘৰত অলপ আগতে কাজিয়াখন শেষ হৈ গৈছে কিন্তু বাপজনে সুধি দিয়াৰ লগে লগে অ' বা ভালনে কৃষ্ণ ভাল দেই চলি আছোঁ আৰু প্ৰত্যেকজনে একোটা জীৱনৰ মিছা কথা কওঁ যে সমস্ত দুখখিনি হেঁচি থৈ মুখত এটা ক্ৰিটিকেল হাঁহি মাৰি থাকোঁ নহয় যদি কওক মই আঁতৰত নহয় আকৌ আপোনালোকৰ লগতেই ময়ো মোৰ জীৱনতো দুখ দেই মই এই কথাটো ক'বলৈ গৈ আছোঁ মই সুখী মই সঁচাকৈ সুখী এই মহাভাগৱত আৰু আপোনাৰ হ'ব আগত কৈছোঁ আৰু জীৱনটো মই সুখেই কটাম বুলি ভাবিছোঁ কি সুখ ধন ধানেই নহয় মই ঈশ্বৰৰ নাম জপি ঈশ্বৰৰ নামে মোক আনন্দ দি আছে মোক এইবিলাক স্পৰ্শই নকৰে কিন্তু ঘৰখনৰ লগত আছোঁ কাৰণে হয়নে বোলে এইটো উত্তৰটো দিব লাগিব নে য়েছ ন সঁচা কথা কৈছোঁ এই মুহূৰ্তত কৰ্মৰ ফলত যদি অঘটন এটাও ঘটে তাৰ কাৰণেও মোক দুখ কৰিবলগীয়া কাৰণে প্ৰত্যেকজন মানুহে কৰ্মৰ ফলৰ মতেই ভোগ কৰিব আপোনালোকক কৈছোঁ লুকুৱাই থ'লে নিজবোৰ লুকুৱাই থ'লে নহ'ব হ'ব নেকি তেতিয়াহ'লে মই ইয়াত বহি পেলাই কথা কোৱাৰ মোৰ যোগ্যতা নাথাকিব আপোনালোকৰ প্ৰতি যিটো দৃষ্টি মোৰ প্ৰতিও একেটাই দৃষ্টি হ'ব লাগে তেতিয়াহে মোৰ এই আসনখনৰ মূল্য থাকিব নহ'লে মই প্ৰত্যেকজন নাম ল'বলৈ অহা মানুহ প্ৰত্যেকজন ভক্তি কৰিবলৈ অহা মানুহ ঘৰত যিটো বাহিৰতো একেটাই হ'ব লাগে বাহিৰত লোকক বেয়াকৈ কৈ ঘৰত নিজৰখিনি ভাল বুলি ক'লে নহয় হে ৰাম লৈও অভিমত বৰ যেহে নজুৱাই মোক দেখিলা তো হবে দুখ দূৰ যায় ভগৱন্তৰ ৰূপ সেইকাৰণে দৰ্শন কৰি থাকক জীৱনৰ সমস্ত দুখৰ পৰা আপুনি পৰিত্ৰাণ পাব ভগৱন্তৰ নাম সাৰোগত কৰক হৃদয়ত বান্ধক আমি কৈছোঁ তমেব মাতা পিতা তমেব বন্ধু সখা তমেব বিদ্রা দ্রবিণম তমেব সর্বম মম দেব দেব সকলোতে বন্ধু বুলি ক'বলৈ যদি আছে কৃষ্ণ সন্তান বুলি যদি ক'বলৈ আছে কৃষ্ণ ভাজ্যা বুলি যদি ক'বলৈ আছে কৃষ্ণ কোনে ৰক্ষা কৰিব আপোনাৰ সংকটৰ সময়ত নামে ৰক্ষা কৰিব কৃষ্ণ হে ৰাম লৈও অভিমত বৰ যেন জোৰাই হে ৰাম ভগৱন্ত বদতি শুনিও সৃষ্টিকৰ আমাক সন্তোষ তুমি কৰাইলা বিস্তৰ লৈও অভিমত বৰ যেহে নজুৱাই মোক দেখিলা তো হবে দুখ দূৰ যাই মোৰ কৃপাতেহে হবে কাৰ্য ভৈল সিদ্ধি জানি অভিমান তুমি এৰিবা বিধি মোক দৰ্শন হোৱাৰ লগে লগে তেওঁ কাৰ্য সিদ্ধি হৈ যায় সেইকাৰণে সেই বিধি তুমি অভিমানবিলাক এৰা কাক কৈ আছে চাওকচোন ব্ৰহ্মাদেৱক কৈ আছে
আজি ব্ৰহ্মাদেৱক ভগৱন্তে জ্ঞান দি আছে কৃষ্ণৰ কৃপাত ব্ৰহ্মাৰ জ্ঞান হৈছে আৰু সেই জ্ঞান পাই ব্ৰহ্মাদেৱে কি কৰিব ভাগৱত শ্ৰৱণ কৰিব আৰু সেই ভাগৱত কাক দিব দেৱৰ্ষি নাৰদক দিব আৰু সেই দেৱৰ্ষি নাৰদে ভাগৱত কাক দিব ব্যাসক দিব ব্যাসে হুকক হুকে পৰীক্ষিতক আৰু আজি মই আপোনালোকক কৈ আছো এই কথাটো আজি পৰীক্ষিতক বুজাই আছে যে জ্ঞান অবিহনে কেতিয়াও সম্ভৱ নহয় আৰু এই জ্ঞান কেৱল ঈশ্বৰ সেৱাত হ'ব আপুনি যদি কিবা এটা যদি বুজি পোৱা নাই কিবা এটা যদি মগজে কাম কৰা নাই তেতিয়াহ'লে চাওক আপুনি ঈশ্বৰ বিমুখ হৈ আছে যদি আপুনি ঈশ্বৰৰ সন্মুখ হৈ আছে তেতিয়াহ'লে প্ৰত্যেকটো কথা আপোনাক শুদ্ধভাৱে আপোনাক পৰামৰ্শ দিব কেনেকৈ দিব চিট হিচাপে আমাৰ চাৰিটা মই আগতো কৈছোঁ চতুৰাংগ এইটোৱে হ'ল আমাৰ জীৱ মন বুদ্ধি অহংকাৰ চিত নহয়নে বাৰু তেওঁ ক'ত বহি আছে চিত তুমি চিত্ৰ বিত্ৰি মোৰ পৰ্বতক নাৰায়ণ তুমি নাথ মই নাথ মন্ত্ৰ চৰণৰ ছত্ৰ ছায়া দিয়া দূৰ কৰা মায়া কৰা দয়া প্ৰাৰ্থনাটোত কি কৈছে তুমি চিত্ৰ বৃত্তি মোৰ তাৰমানে কি তুমি মানে কাক কৈছে ভগৱন্তক কৈছে চিত্ৰ কোন মই তুমি চিত্ৰ বৃত্তি মোৰ চিত্ৰৰ দ্বাৰা যিটো বৃত্তি কৰা হয় কৰ্ম কৰা হয় এইটো তুমি প্ৰৱৰ্তন কৰিবা নিৰ্দেশটো তুমি দিবা মই নহয় মোৰ চিত্ৰৰ দ্বাৰা যিটো বৃত্তি চুৰৰ বৃত্তি পঢ়া শুনাৰ বৃত্তি ধন টকা পইচা বৃত্তি এইটো এটা বৃত্তি বোলে মই চুৰৰ বৃত্তিটো এৰিব পৰা নাই দেই নহয়নে বাৰু মই বুজাই দিছোঁ সহজ সৰল ভাষাত যিহেতুকে আমি গাঁৱলীয়া মানুহ কঠিন কঠিন শব্দ ক'লে নহ'ব সেইকাৰণে কৈছে হেৰা তুমি চিত্ৰ বৃত্তি মূৰ তুমি চিত্ৰ বৃত্তি মোৰ কি বস্তু বৃত্তিটো কি বৃত্তি চিতৰ বৃত্তিটো পৰ্বতক নাৰায়ণ তুমি প্ৰৱৰ্তন কৰা মই প্ৰৱৰ্তন নকৰোঁ মই কাইলৈ ৰাতিপুৱা কামলৈ যামনে হাল বাবলৈ যামনে বজাৰলৈ যামনে সেইটো তুমি নিৰ্ধাৰণ কৰা মই নহয় তুমি চিত্ৰ বৃত্তি মূৰ পৰ্বতক প্ৰৱৰ্তন কৰা নাৰায়ণ তুমি নাথ মই নাথ অন্ত তাৰমানে কি তুমি নাথ মই নাথ অন্ত তাৰমানে তুমি নাথ মোৰ স্বামী গৰাকী কিন্তু মই নাথৰ অন্ত তাৰমানে মই একেবাৰে তলত তোমাৰ দাসৰ দাস অন্ত মানে শেষ নহয় জানো মই নাথৰ অন্ত নাথৰ একেবাৰে শেষজন এটা লিষ্ট আছে নহয় তুমি যদি স্বামী 1 নম্বৰ হোৱা মই একেবাৰে শেষৰজন তলৰ তোমাৰ ভৰিৰ তলৰ বিন্দুত মই নাথ অন্ত ইমান ভাল পাঠ কিন্তু আমি গায়ে থাকো কিন্তু অৰ্থ পদাৰ্থ কুছ নাই জানতা হে কৰিলা তপস্যা জীৱা দেখিলা হামুক সমস্তে মুহুৰ কৃপা আৰু জানিও ক মোৰ কৃপা হৈছে তুমি আৰু জানিবলৈ ইচ্ছা কৰা মই জনাই দিম কি জনাবা ব্ৰহ্মায়ে বোলন্ত মোৰ হৃদয়ত কথা অন্তৰ্যামী প্ৰভু তুমি জানা হাহ কথা তথাপিতো নাথ মই এহি বৰ হাঞ্চো তজুস্থল সূক্ষ্ম ৰূপ জানিবা ক চাওঁ তুমি মোক বহুত কিবা কিবি দিম বুলি ভাবিছা হে প্ৰভু তুমি অন্তৰ্যামী মই কি বিচাৰি আছো কি ভাবি আছো তুমি সৰ্বজানন্তা কিন্তু মই তথাপিতো তোমাক কিবা এটা খুজিব মন গৈছে বোলে কি তোমাৰ সূক্ষ্ম ৰূপটো স্থূল ৰূপটো চাব বিচাৰিছো তেওঁ সূক্ষ্ম ৰূপটোহে চাই আছে ৰূপ দুটা এটা সূক্ষ্ম ৰূপ এটা স্থূল ৰূপ আপোনাৰ হওক স্থূল যিটো আমি বাস্তৱিকতে ধৰিব পাৰোঁ দেখি পাওঁ সূক্ষ্ম মানে সপোনত দেখাত আমি যে মনে মনে ভাবি দিওঁ বাপজনৰ আইগৰাকী নাই মই ইয়াতে ভাবি দিছোঁ আইগৰাকীৰ ৰূপটো মনলৈ আহিছে নাই এইটো সূক্ষ্ম ৰূপ কথাটো বুজিছেনে এইটো স্থূল ৰূপ প্ৰত্যক্ষভাৱে যিটো দেখি আছো সেইটো স্থূল ব্ৰহ্ম বুলি যে কয় আৰু সূক্ষ্ম মানে যিটো আপুনি মনেৰে ভাবি পেলাই ৰূপটো মনলৈ আহে নাই আপুনি কৈ দিব পাৰিব যে মই তেওঁ কেনেকুৱা কওকচোন মোৰ আইগৰাকী কেনেকুৱা মই কৈ দিব পাৰিম নাই এই যে মই দৰ্শন মোৰ দৃষ্টি অন্তৰ্দৃষ্টিয়ে দেখিছোঁ এইটো সূক্ষ্ম ৰূপ আজি ব্ৰহ্মাই সূক্ষ্ম দৃষ্টিটোৱে চাই আছে গতিকে তেওঁ স্থূল ৰূপটো চাবলৈ মন গৈছে তেওঁ এইটো বাঞ্ছা কৰিছে কি বুলি কৈছে তথাপিতো নাথ মই এহি বৰ হাঞ্চো
তজু স্থূল সূক্ষ্ম ৰূপ জানিবা ক চাওঁ তোমাৰ স্থূল ৰূপ সূক্ষ্ম ৰূপ এইবিলাক মোৰ জানিবৰ বৰ মন গৈছে হে ৰামজী মতে জগত স্ৰজা পালা হা সংসাৰা যি হব শক্তিয়ে নানা অৱতাৰ ধৰা কি হব জ্ঞান কমুক দিও ক মাধৱ জগত সজীৱো তেবে কৰিয়া উৎসৱ কেনেকৈ তুমি জগতখন পালন কৰিছা কেনেকৈ জগতখন সৃষ্টি কৰিছা কেনেকৈ জগতখন ধ্বংস কৰিছা এইবিলাক কথা মোৰ জানিবলৈ মন গৈছে তাৰমানে ব্ৰহ্মাদেৱক জ্ঞান দি দিছে নহয় আৰু যেতিয়া জ্ঞান পাই পেলাই যেনেকৈ পুলিটোৰ কাষত গোবৰ দিয়াৰ লগে লগে একদম দলফলীয়া হৈ আহি আছে এতিয়া ব্ৰহ্মাদেৱে আগতে একোৱে নাই বেলপুং যেতিয়া ভগৱন্তই আহি তেওঁ কৃপা কৰি দিলে এতিয়া ব্ৰহ্মাৰ মানে জানিবলৈ বিচৰাৰ সীমাসংখ্যা নাই আমাৰো যেতিয়া ভগৱন্তই কৃপা কৰিব আমাৰ নামৰ অনুসন্ধান নামৰ অন্ধিচ্ছু মন ভাৱ লৈ কেৱল জানিবলৈ মন যাব জানিবলৈ মন আমাৰ যে জানিবলৈ মন নাযায় কেলে কোনোবাই কৈ থাকিলেও যে আমি পৰি যাওঁ কেলে আমাক ভগৱন্তই কৃপা কৰা আৰু যিদিনাই ভগৱন্তই কৃপা কৰিব আজি আপোনালোকক ইমান কষ্টৰ মাজতো যে ইয়ালৈ আহিবলৈ কোনে প্ৰেৰণা দিলে ভগৱন্তই কৃপা কৰিছে বাবাই সমস্ত ইমান দিনভৰ দুখ কৰাৰ পাছতো কিন্তু আপোনালোকে অকমান ভাগৱত কৃষ্ণৰ নিৰ্মল চৰিত্ৰ শুনি আহোঁ বুলি যিটো আপোনালোকৰ মনত প্ৰেৰণা আহিলে এয়াই হ'ল ভগৱন্তই কৃপা কৰা আৰু এনেকৈ কৰোঁতে এদিন ঈশ্বৰৰ নামৰ বাদে আপোনালোকে খন্তেকো থাকিব নোৱাৰে জীৱনৰ অন্তিম সময়লৈকে ঈশ্বৰৰ নাম শ্ৰৱণ কৰি গৈছে অনুভৱ নকৰোঁ কথাবিলাক আমি অনুভৱ নকৰোঁ গতিকে ঈশ্বৰৰ কৃপা কৰক হে ৰাম যিমতে জগত স্ৰজা পালা হা সংসাৰা যি হব শক্তিয়ে নানা অৱতাৰ ধৰা কি হব জ্ঞান কমুক দিও ক মাধৱ জগত সজীৱো তেবে কৰিয়া উৎসৱ অ আৰু মোক এহি কৃপা কৰা ভগৱান জগত সজন্তে যেন নুহি অভিমান ব্ৰহ্মাৰ প্ৰাৰ্থনা শুনি কৃষ্ণ নিগদতি চতুশ্লোক ভাগৱত লৱা প্ৰজাপতি এতিয়া ব্ৰহ্মাদেৱক ভাগৱত জ্ঞান কৰিলে ব্ৰহ্মাদেৱক ভগৱন্ত পুৰুষে এটা উপদেশ দিছে যে মোৰ জগতখনত তুমি অকণমান সৰ্জন কৰা এতিয়া ব্ৰহ্মাদেৱে কি কৈছে আৰু মোক এহি কৃপা কৰা ভগৱান জগত সজন্তে যেন নুহি অভিমান মই জগতখন সৃষ্টি কৰিবলৈ যাম তোমাৰ আদেশ পাই কিন্তু তাত যেন মোৰ অহংকাৰ নাহে আমি কালি পাতি গৈছিলোঁ এইবিলাক কথা নহয়নে বাৰু যেন আমি কিবা এটা পোৱাৰ লগে লগে অহংকাৰ আহে আজি ব্ৰহ্মাদেৱে জগতখন সৃষ্টি কৰিবলৈ দায়িত্ব দিছে কিন্তু সৰ্বপ্ৰথমে কৈছে যাতে মোৰ জীৱনলৈ অহংকাৰ নাহক এইকণ কৃপা কৰিব লাগিব মোৰ জীৱনলৈ অহংকাৰ অহা সেইটো ভগৱানে অনুৱাইছে মোৰ যদি অহংকাৰ শূন্য হৈছে সেয়াও ভগৱানে শূন্য কৰিব আমাৰ যে কাৰোবাৰ মনলৈ অহংকাৰ আহে এয়া ভগৱানে আনে কেলে আনে ভগৱান তেওঁৰ প্ৰতি বিতুষ্ট হৈ থাকে গ'লে তেওঁ অহংকাৰ অভিমান দি দিয়ে পতন হ'ব কাৰণ দুই ভাগ প্ৰসাদ আছে ভগৱন্তৰ আজি ব্ৰহ্মাদেৱে কৈছে যে মোক তুমি সৰ্জন কৰিবৰ কাৰণে যি দায়িত্ব দিলা এইকণ কৃপা কৰা যাতে মোৰ অভিমান নাহে ব্ৰহ্মাৰ প্ৰাৰ্থনা শুনি কৃষ্ণ নিগদতি চতুশ্লোক ভাগৱত লৱা প্ৰজাপতি কিবা এটা সৃষ্টি কৰিবলৈ হ'লে কিবা এটা কৰিবলৈ হ'লে সৰ্বপ্ৰথমতে ভাগৱত জানিব লাগিব অৰ্থাৎ ভক্তি লাগিব আৰু আজি ব্ৰহ্মাদেৱে যেতিয়া এই কথাটো বিচাৰিলে অভিমান নহবৰ কাৰণে তেওঁ কি দিলে চতুশ্লোকৰ ভাগৱত দিলে এ ৰাম জগতৰ পূৰ্বে মই মাত্ৰ থাকো জান কাৰ্যৰ কাৰণ কিছু নথাকিল আন মোকে মাত্ৰ দেখিও ক সৃষ্টিৰ মধ্যত দেখা শুনা মানে হবে মই বিচাৰত মই মাত্ৰ অৱশেষ থাকো হে অন্তত কুণ্ডল ভাঙিলে যেন শুনা স্বৰূপত এই জগতখন এদিন শেষ হৈ গুচি যাব কিন্তু থাকিম মই যিমানবিলাক বস্তু জীৱ জগত গছ গছনি লতা পৰ্বত পাহাৰ সকলোবিলাক মোৰ হৃদয়ত ঠাই পাব যেনেকৈ কুণ্ডল ফুলি ভাগ ভাগ বুলি যেতিয়া জুইত গলাই দিম এটা সোণৰ লাৰু হৈ পৰিব সকলোখিনি তাতে যোৱা যাব সেই সোণৰ টুকুৰাটোত আপুনি ফুলি বিচাৰি নাপায় খাৰু বিচাৰি নাপায় কুণ্ডল বিচাৰি নাপায় ঠিক তেনেকৈ জগতখনত মই যেনেকৈ ৰূপ দিছোঁ আৰু এটা সময় এই জগতখন পলয় হৈ যোৱাৰ লগে লগে যেনেকৈ এটুকুৰা সোণলৈ ৰূপান্তৰিত হয় ঠিক তেনেকৈ মোৰ গৰ্ভতে সমস্তখিনি লয় পায়
হে ৰাম মই মাত্ৰ অৱশেষ থাকোহে অন্তত কুণ্ডল ভাঙ্গিলে যেন শুনা স্বৰূপত অবস্তুক দেখাও অবস্তুক আৱৰি এহিহে মোহৰ মায়া জানা নিষ্ঠ কৰি। আপোনাৰ বাবে যিবোৰ দেখি আছে এইবোৰ চব মায়া। যিবোৰ বস্তুক আমি গুৰুত্ব দি আছো সেইবোৰ মায়া। যিটো সঁচা বস্তু সেইটোত আমাৰ গুৰুত্ব নাই। সঁচা কি? হৰিহে কেৱলে সঁচা মাত্ৰ ৰাম 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 তান্ত বিনে মিছা যত দে মানে সঁচা বস্তুটোৰ ওপৰত আমাৰ গুৰুত্ব নাই, কিন্তু মিছাৰ পাছত আমি দৌৰি 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 খাইলা। আৰু সেইটোকে কি কৈছে? অবস্তুক দেখা হয় বস্তুক আৱৰি। যিটো বস্তু দৰকাৰ নাই সেইটো মই আগত দেখাইছো, আৰু যিটো বস্তু দৰকাৰ সেইটো মই ঢাকি থৈছো। হে ৰাম নথাকিতো দেখি যেন চন্দ্ৰমা দুতই থাকিতো ৰাহুক যেন কেহুনে দেখয় এহি মতে মায়া আৰু যায় ঈশ্বৰক আশাৰ বিষয় মাত্ৰ দেখাৱে জীৱক যেন মহাপঞ্চভূতে কৰিয়া নিবাস স্থাৱৰ জংঘম সদা কৰয় প্ৰকাশ ময়ো সেহিমতে আছো জগতকে ব্যাপী তাৰ গুণে দুখে মোক নুচুৱে তথাপি। এই জগতখন মই সকলোখিনি সৃষ্টি কৰিছো, ইয়াৰ প্ৰভাৱে কিন্তু মোক এবাৰো স্পৰ্শ কৰিব নোৱাৰে। মই বুজাই দিছিলো আপোনালোকক মকৰা জালখনৰ কথা। মই মকৰা জালখন সৃষ্টি কৰিছো, সেই মকৰা জালখনৰ সমস্ত পোক পৰুৱা লাগি ধৰে, কিন্তু মকৰা জালখনৰ ওপৰত মই কোনো ধৰণৰ কষ্ট নোহোৱাকৈ বিচৰণ কৰিব পাৰো, তাৰ কাৰণে মোক কোনো স্পৰ্শ কৰিব নোৱাৰে। ঠিক তেনেকে সমস্ত জগতখনক মায়াৰে মই সৃষ্টি কৰিছো। জগতখনত যিমানখিনি যন্ত্ৰণা তাপ সুখ দুখ আছে এইবোৰে মোক কিন্তু স্পৰ্শ কৰিব নোৱাৰে। এই জগতখনৰ বাহিৰত মই থাকো। হে ৰাম এহিমতে মায়া আৰু যায় ঈশ্বৰক আশাৰ বিষয় মাত্ৰ দেখাৱে জীৱক যেন মহাপঞ্চভূতে কৰিয়া নিবাস স্থাৱৰ জংঘম সদা কৰয় প্ৰকাশ ময়ো সেহিমতে আছো জগতকে ব্যাপী তাৰ গুণে দুখে মোক নুচুৱে তথাপি হেন মোক বিচাৰিবে সাধুৰ সংগত জ্ঞান বিজ্ঞানতে হৈবে কবে কত শ্ৰৱণ কীৰ্তন মূৰৰ ৰহস্য ভকতি আকেহে কৰিবে মাত্ৰ জিহুৱে সুমতি যিটো তনু তজুৱাগে কৰিছো বেকত এহি মোৰ নিজৰ ৰূপ কৈলো হাৰ তত্ৰ। ভগৱন্তক এতিয়া ক'ত বিচাৰিবলৈ কৈছে? আমাক জেগা এটা দিলে বা সমস্ত ভগৱন্তক বিচাৰি নামঘৰে মছজিদে ঘূৰি ফুৰিবলৈ মনা কৰিছে। ভগৱন্তক কৈছে যে মোক তুমি যদি পাবলৈ বিচাৰা বা মোক দৰ্শন যদি তুমি পাব বিচাৰা তেতিয়াহ'লে তুমি সাধুৰংগত যোৱা, আৰু সাধুৰংগত গ'লে আপোনাৰ কি উৎপজিব? জ্ঞান বিজ্ঞান উৎপন্ন হ'ব। এতিয়া ব্ৰহ্মাদেৱক 4টা শ্লোকত কি বুলি দিছিল ভাগৱত? জ্ঞান বিজ্ঞান তদং ৰহস্য। এই জগতত ঈশ্বৰক চিনিব পৰা, ঈশ্বৰক জানিব পৰা যিটো বুদ্ধি, আমিতো ঈশ্বৰক নাজানো নহয়, জানো জানো? যদি জানোৱেই তেতিয়াহ'লে ঈশ্বৰ ক'ত থাকে দেখুৱাই দিব পাৰিম জানো? ঈশ্বৰৰ অস্তিত্ব অনুভৱ কৰাই দিব পাৰিম? আমি কৈহে জানিছোহে, ভাগৱতে কৈ আছে, শাস্ত্ৰই কৈ আছে, কিন্তু অন্তৰ্দৃষ্টিৰে যেতিয়া আপুনি ঈশ্বৰক বুজি পাব, ঈশ্বৰক জানিব, ঈশ্বৰক যে নাজানে এইটো প্ৰমাণ আছে। আপোনালোকে জানো বুলি ক'ব নোৱাৰে। যদি জনা হ'লে আপোনাৰ বাবে মাছ মাংস নাখায়, সেইখিনিতে ফেইল আছে। নাজানে কাৰণে খায় আকৌ। সমস্ত ভূতত আছো মই ব্যাপী বুলি কৈ আছে নাই? থকাৰ পাছত আপুনি কেনেকৈ মাৰিছে কওক? সেইখিনিতে আমি ফেইল অকল সেইখিনিতে হৈ আছে। ভাব হয় নাই কওকচোন? সমস্ত ভূততে, ভূত মানে জীৱ নহয় জানো? সমস্ত জীৱনে মই আছো এই কথা হা ব্যাপ আছো, কিন্তু এই কথাটো যদি আমি উপলব্ধি কৰিব নোৱাৰো আমি অজ্ঞানী হয় নাই? কেনেকৈ আমাৰ জ্ঞান উপজিব? কৈছিলো। গতিকে এই কথাটো যে মই খুব সুন্দৰকে বুজক যে আমাৰ যে জ্ঞান নাই হোৱা সেইটোৱে প্ৰমাণ। আৰু এই জ্ঞানটো যেতিয়ালৈকে ঈশ্বৰৰ কৃপা নহয় তেতিয়ালৈকে নহয়। এইখিনিতে ফেইল হৈ আছে, কাৰণ ঈশ্বৰ আছে বুলি আজিও উপলব্ধি হোৱা নাই।
ইমান ভাগৱত শুনিছো, ইমান সাধুৰংগত আছো, কৈয়ে আছে ভাগৱতে, কৈয়ে আছে। তাৰ পাছতো মাছ কেলে খাব নাপায় জানেনে? মাছে কি খায়? আজি নদীৰ মাছবিলাকে কি খাই আছে? আমি যিবোৰ খাদ্য সংস্কাৰ কৰিছো, বাপৰ হাতে নাখাওঁ, তেওঁৰ হাতে নাখাওঁ, তেওঁ আমুক খায়, তামুক খায়, মদ খায়, ভাং খায়, কাদি খায়। মাছে কি খায়? মানুহ এটা মৰি থাকিলে খাব নাই? গৰু এটা মৰি থাকিলে খাব নাই? পোক পৰুৱা খায় নাখায়? বিষটা খাব নাখায়? চব খাব। আৰু সেই মাছ যদি আপুনি খায়, গোটেই খোবা আপুনি খালে নাই? আছে আপোনাৰ ধুতি? যিমান কলেও আমি নোৱাৰো। এই নোৱাৰা মানে আমি আজিলৈকে ঈশ্বৰ জ্ঞান আমাৰ হোৱা নাই। এইটো হ'ল জ্ঞান। মনত ৰাখক, একদম চিম্পল। জ্ঞান তেতিয়া উপজিব যেতিয়া ঈশ্বৰৰ কৃপা হ'ব, যেতিয়া আপুনি সমস্ত ভূততে বিষ্ণু বুদ্ধি দেখি। প্ৰথমতে আপুনি নিজৰ শৰীৰটোৰ ওপৰত আপুনি যত্ন কৰিব, কেনেকৈ শৰীৰটো মই ভালে ৰাখোঁ। তাৰপিছত আপোনাৰ পৰিয়ালটো, তাৰপাছত সমাজখন, তাৰপাছত দেশখন। যেতিয়া মানুহখিনিক ভাল পাবলৈ শিকিলে, তাৰপাছত আপুনি ইতৰ পানীলৈ যাওক। নিজকেই ভাল নাপাওঁ, হয় নাই? পাওঁ জানো? নাপাওঁ নহয়। যি মন যায় তাকে খাই দিওঁ, সেইটোৱে ভাল নাপাওঁ। নিজক যে ভাল নাপাওঁ সেইটোৱেই। মই জানো এইটো খালে মোৰ পেট অপকাৰ কৰিব, গেছ হ'ব, তথাপিতো খাই দিওঁ। সেইটোৱে মই নিজক ভাল নোপোৱা। নিজক ভাল নোপোৱা। তামোলখনৰ লগত চাদা খালে যে কেঞ্চাৰ হ'ব এইটো মই জানো, চিগাৰেট খালে কেঞ্চাৰ হ'ব জানো, তাৰপিছতো খাওঁ। তাৰমানে মোৰ শৰীৰটোৰ প্ৰতি মোৰ মমতা নাই। মৰিলেও মই যাম দে, হ'ব, খাই বৈ মৰিব লাগে, হয় নাই? কওক, যদি নিজৰ শৰীৰটোকে যদি আপুনি ভাল পাবলৈ শিকা নাই, আপুনি কেনেকে ঘৰখন ভাল পাব, কেনেকে সমাজখন ভাল পাব? বহুত কথা আছে, বহুত ভিতৰলৈ গৈ থাকিব লাগিব। আমি মানুহ নামৰ এটা আকৃতিহে ধৰি আছো আগতে, বেয়া নাপাব। আমি জানিবলগীয়া বুজিবলগীয়া বহুত আছে। আমি কৈ গ'ল নহয়, তেখেতৰ চুতব্য কথা আৰু বহুত আছে। এইবিলাক মানে শুনিবলগীয়া জানিবলগীয়া বহুত কথা আছে। আৰু ভাগৱতে এই কথাটোকে কৈছে, উপলব্ধি কৰোৱাইছে যে ভগৱানক যেতিয়া আপুনি জানি যাব, তেতিয়া আপোনাৰ কি হ'ব? জ্ঞান। আৰু এই ভগৱানক জানিবৰ কাৰণে যিটো প্ৰযুক্তি, যিটো প্ৰমাণ বা যিটো তথ্য, এইটোকে বিজ্ঞান, বিশেষ জ্ঞান উপজিলে। আৰু সেই বিজ্ঞানক বা সেই যেতিয়া ভগৱানক আপুনি পাই গ'ল, এই ভগৱানক পাবৰ কাৰণে যিখিনি আহিলা দৰকাৰ হ'ল, সেইখিনি হ'ল তদং, তৎযোগ অংগ তদং। লাগিব নাই? আপুনি মানে বিচনাখন বনাবলৈ গ'লে ৰান্দা, ফলি, চলি, অগ্ৰং, বগং এইসোপা লাগিব নালাগে? এইসোপা তদং। সেইসোপাই হ'ল ভক্তি, তদং। তাৰপিছত কি হ'ল? বিচনাখন হৈ উঠিলে, বজাৰলৈ লৈ গ'ল, 2000 টকা ঘটি লৈ ৰহস্য। প্ৰথমতে জ্ঞান উপজিলে যে মই বিচনাখন বনাব লাগে। তাৰপিছত বিজ্ঞান আহিলে, কেনেকে বনাম, এই কথাটো আহিল, হয়নে বাৰু? বিজ্ঞান আহিলে যাওঁ, এইকেইটা বস্তু লাগিব, সেইটো তদং, তৎযোগ অংগ, অংগবিলাক দৰকাৰ হ'ল। তাৰপিছত আহিলে ৰহস্য। ৰহস্য মানে হ'ল মুখ্য বস্তুটো হৈ উঠিল। সেইকাৰণে কৈছে শ্ৰৱণ কীৰ্তনৰ ৰহস্য ভকতি, অৰ্থাৎ শ্ৰৱণ কীৰ্তন কৰাৰ লগে লগে আপুনি ভগৱানক দৰ্শন পাব। জানিবৰ কাৰণে কথাখিনি পাতিছো। জ্ঞান, বিজ্ঞান, তদং, ৰহস্য, এই 4 শ্লোকত ব্ৰহ্মাদেৱক দিলে। ৰাম যিটো তনু তজুৱাগে কৰিছো বেকত, এহি মোৰ নিজ ৰূপ কৈলো হাৰ তত্ৰ, সৃষ্টি স্থিতি আদি মোৰ লীলা অনুপাম, ব্ৰাহ্মণ্য হৰণ্য আদি গুণ আৰে নাম, তজুৱাগে 4 শ্লোক কৈলো ভাগৱত, মোৰ আশীৰ্বাদে হবে হৌক কণ্ঠাগত। মোৰ আশীৰ্বাদত তোমাক মই জ্ঞান, বিজ্ঞান, তদং, ৰহস্য 4 শ্লোকত ভাগত দিলো, আৰু মই তোমাক আশীৰ্বাদ কৰি দিছো। মোৰ আশীৰ্বাদ হলেহে তোমাৰ কণ্ঠাগ্ন হ'ব, নহলে ভাগৱত হ'ব নোৱাৰে। ব্ৰহ্মাদেৱ বহু আশীৰ্বাদ কৰিছে, ব্ৰহ্মাদেৱ ডাইৰেক্ট কৈছে যে মই তোমাক ভাগৱত দিছো, কিন্তু মই তোমাক আশীৰ্বাদ কৰিছো যাতে কণ্ঠাগ্ন হয়। এইকণ কিবা ভগৱানৰ পৰা আপুনি পাব লাগে, নহলে আপুনি ভাগৱত ক'ব নোৱাৰে। ভাগৱত বৰ বিলক্ষণ আছে, মোৰ কৃপা নহলে ভাগৱত কথা ক'ব নোৱাৰে। হে ৰাম সাৱধানে মনে মোৰ ধৰা এহি মত, শ্ৰৱণ কীৰ্তন কৰা লোকত বেকত, কৰি উপচাৰ মোৰ ভাগৱত গ্ৰন্থ, লোকত বিদিত মাত হৌক ভক্তি পন্থ। সেইকাৰণে ভাগৱত গাই ঘূৰি ফুৰিছো, নিজৰ পইচা খৰচ, নিজৰ পইচা খৰচ কৰি যলৈকে মাতে তলৈকে যে ভাগৱত গাবলৈ গৈছো। ভাগৱতে কৈছে যে মোৰ ভাগৱত ভক্তি দমন তুমি প্ৰচাৰ কৰা, মোক নিৰ্দেশ দিছে।
ক'ৰ পৰা পইচা আহে মই নাজানো, কিন্তু পইচা মোৰ নিজৰ পইচা পকেটত খৰচ কৰি দিছোঁ। হে ৰাম কৰিও প্ৰচাৰ মোৰ ভাগৱত গ্ৰন্থ, লোকত বিদিত মাত হৌক ভক্তি পন্থ। এই লোকসকলৰ মাজত যাতে ভক্তি পন্থটো সজীৱ হৈ উঠে, তুমি ভাগৱত ধৰ্ম প্ৰচাৰ কৰা। অৰায়ু ভকতি মোৰ আজ্ঞা হিৰে ধৰি, অনায়াসে যাইবে তেবে সংসাৰ কতৰি। মোৰ বাক্য ধৰা মাত্ৰ কৰি এক চিত্ৰ, প্ৰজা স্বজন তেও তেবে নুহিবা মোহিত। এই কথা ৰাজাতক সন্ত মুনি হুকে, ব্ৰহ্মা কোৱা দেখ কৃষ্ণে কৰিয়া উৎসুকে। প্ৰেম ভাৱে বিধি চাইয়া চাহিতো থান, লোক হমে কৃষ্ণে তৈতে ভৈলা অন্ত ধ্যান। এই সবা কথা কৈ ভগৱন্ত তাৰ পৰা অন্তৰ্ধান হল। হে ৰাম কৃষ্ণ কনে দেখি ব্ৰহ্মা, প্ৰেমে ভৈলা আউল। কৃষ্ণ কৃষ্ণ বুলি গেৰি আন্ত যেন বাউল। এখনে আছিলা মোক দেখা দিয়া স্বামী, ঐক্য কইলা ঐ বন্ধু হেৰা মৰো আমি। এই যে ব্ৰহ্মাদেৱক যে ভগৱন্তই যে এখন বৈকুণ্ঠ দৰ্শন কৰোৱালে, নিজৰ ৰূপটো দৰ্শন কৰোৱালে, ভাগৱত গাব লাগে বুলি ক'লে, ভাগৱত ধৰ্ম প্ৰচাৰ কৰিব লাগে বুলি ক'লে, তোমাক মই 4টা শ্লোকত জ্ঞান বিজ্ঞান তদংগ হৈছত মই ভাগৱতৰ তত্ত্ব দিলো, তুমি স্বজন কৰোঁতে যাতে তোমাৰ জীৱনলৈ অভিমান নাহে, এই যে কথোপকথনখিনি পাতিলে, এয়া সপোনত পতাগতে পাতিলে। আৰু ভগৱন্ত গুচি গ'ল, লগে লগে এতিয়া ব্ৰহ্মাদেৱে কৈছে কোৱা কলৈ গ'ল। আপোনাৰ মোৰ জীৱনলৈ তেনেকুৱা এটা দিন আহি যাব। কেতিয়াবা আপোনালোকে দেখে নেদেখে নাম গাই থকা সপোনত, নহয়নে বাৰু? ৰাতিপুৱা হ'লে আপুনি ঠিক তেনেকে ব্ৰহ্মাদেৱক আহি তেওঁ আহি দৰ্শন দিলে, সকলো কথা ক'লে, আৰু তৎক্ষণাতে তাৰ পৰা অন্তৰ্ধান হৈ গুচি গ'ল। এতিয়া ব্ৰহ্মাদেৱে ক'ত গ'ল বুলি কান্দিছে। এই ৰাম এখনে আছিলা মোক দেখা দিয়া স্বামী, ঐক্য গইলা ঐ বন্ধু হেৰা মৰো আমি। আৰু নেদেখিবা হিতো চন্দ্ৰমা বন্দন বদন, হৰি সৰু আইলো মোৰ ধিকতো জীৱন। ভগৱন্ত হেৰুৱাই মোৰ যেন জীৱনটো ধিক, এই কথা আজি ব্ৰহ্মাদেৱে উপলব্ধি কৰিছে। হে কৃষ্ণ পুনু মোক দিয়া দৰিখন, এহি বুলি হুকে ব্ৰহ্মা কৰন্ত ক্ৰন্দন। আছে কতো বেলে ধৈৰ্য কৰিলন্ত মন, অদৃশ্য মূৰ্তিক পৰি কৰিলা বন্দন। লগে লগে এতিয়া ভগৱানেতো দৰ্শন নিদিয়ে, এতিয়া সেই যে দৃশ্যমান যিটো দেখিছিলে সেইটো অদৃশ্যমানত এতিয়া ব্ৰহ্মাদেৱে ভাবিছে। এই যে আমি যে বাংময় মূৰ্তি বুলি যে কওঁ, এতিয়া বাংময় মূৰ্তিলৈ গুচি আহিলে, তেওঁ প্ৰত্যক্ষতে দেখিলে। আৰু দেখি পেলাই এতিয়া যে ভগৱন্ত গুচি গ'ল, সেই যে ৰূপটো মনত আছে নহয়, এতিয়া তেওঁ হৃদয়তে অদৃশ্যমান হিচাপে ভাবিবলৈ ধৰিলে। এই গোটেই ব্যৱস্থাটোকে কৃপালু শংকৰ গুৰুজনাই এইখন বৈকুণ্ঠ তেওঁ নিৰ্মাণ কৰিলে। ব্ৰহ্মাদেৱক ভগৱন্তই যিখন বৈকুণ্ঠৰ যিজন ভগৱন্তক দেখুৱাইছিলে, সেই একেটা বস্তুকে ইয়াত দেখুৱালে। এই বৈকুণ্ঠখন য'ত সেইখন বৈকুণ্ঠৰ লগত হবহু, সেইকাৰণে দ্বিতীয় বৈকুণ্ঠ বুলি কৈছে। ইয়াত আমি এতিয়া ভগৱন্তৰ ৰূপ দেখি নাপাওঁ, কিন্তু বাংময় মূৰ্তি ভাগৱতকে আমি ঈশ্বৰ মূৰ্তি কৰোঁ। সমস্ত ভকতসকলে ইয়াত আমি কোনো ধৰণৰ মায়া নথকাকে বহি যাওঁ। হে ৰাম পাছে কতো বেলে ধৈৰ্য কৰিলন্ত মন, অদৃশ্য মূৰ্তিক পৰি কৰিলা বন্দন। কৃষ্ণ আজ্ঞা হিৰে ধৰি কৰিয়া যতন, অনন্তৰে সজিলন্ত নানা প্ৰজাগণ। পদ্মকলপত পায়া মহাভাগৱত, কৰিলা বেকত আৰু ভকতি লোকত। এই মতে আনন্দতে হিতু কল্প গইল, বৰাহ কল্প আহি উপশন ভৈল। এতিয়া প্ৰথম ভাগৱত কেতিয়া আহিছিলে? পদ্মকল্পত। আৰু এনেধৰণে আনন্দ মনে পদ্মকল্প গুচি গ'ল, ব্ৰহ্মাদেৱে ভাগৱত পালে। আৰু এতিয়া কি কল্প আহিলে? বৰাহ কল্প। কল্প কেইটা? 2টা, এটা হ'ল পদ্মকল্প, এটা হ'ল বৰাহ কল্প। এতিয়া পদ্মকল্পতেই ভগৱন্তই এই ভাগৱত ব্ৰহ্মাদেৱক দিছিল। এতিয়া বৰাহ কল্পত সেই ভাগৱত কাক দিব?
দেৱকী নাৰদক দিব। হে ৰাম এহিমতে আনন্দতে সিটো কল্প গৈল, বৰাসকল অপ আহি উপশন ভৈল, লোকক কৃপায়ে আহি নাৰদ মহন্ত, প্ৰশ্ন কৰি ভাগৱত ব্যক্ত কৰিল অন্ত। দশোটা লক্ষণ কহে মহাভাগৱত, হৰি খেল ভিলা মুনি ব্ৰহ্মাৰ মুখত, পৰম কৃপালু ঋষি ভাগৱত পাই, হৰি গুণ গাই আহিল পিতৃধাই। বিনা ধ্বনি শুনি ব্যাস আনন্দিত ভৈলা, নাৰদ আসন্ত জানি আগবাঢ়ি গৈলা। দেৱকী নাৰদে আহি বৰাহ কল্পত ব্ৰহ্মাদেৱক বিভিন্ন ধৰণৰ প্ৰশ্নৰ যোগেদি তেওঁ কি কৰিলে, ভাগৱতৰ 10টা লক্ষণৰ সহিতে ব্ৰহ্মাদেৱে দেৱকী নাৰদক কি দিলে, ভাগৱত দিলে। এতিয়ালৈকে আমাৰ ভাগৱত আৰম্ভ নাই হোৱা আগতে ভাগৱত, তৃতীয় স্কন্ধৰহে ভাগৱত। এই দুটা প্ৰস্তাৱনাহে ভাগৱত ক'ৰ পৰা আহিলে, কেনেকে হ'ল, কি হ'ল, কি নহ'ল, গোটেই কথাখিনি আপোনালোকক বুজাই আছে। তৃতীয় স্কন্ধৰহে প্ৰকৃত ভাগৱত আৰম্ভ হ'ব। আৰু তৃতীয় স্কন্ধৰ পৰা কেইটা লক্ষণ ভাগৱতৰ? 10টা লক্ষণ। কি কি? স্বৰ্গ, বিসৰ্গ, স্থান, পোষণ, উতি, মম্বন্তৰ, ইখানু কথা, নিৰোধ, ইখানু কথা নহয়নে বাৰু? তাৰপিছত আহিলে নিৰোধ, তাৰপিছত আহিলে মুক্তি, তাৰপিছত আহিলে আশ্ৰয়। এই 10টা লক্ষণ। এই 10টা লক্ষণৰ দ্বাৰা ভাগৱত দেৱকী নাৰদক ব্ৰহ্মাদেৱে বৰাহ কল্পত দিলে। মনত ৰাখি যাবচোন কথাবিলাক দেই, কেতিয়াবা মোকো মনত পেলাই দিব। হে ৰাম দশোটা লক্ষণ কহে মহাভাগৱত, হৰি খেল ভিলা মুনি ব্ৰহ্মাৰ মুখত, পৰম কৃপালু ঋষি ভাগৱত পাই, হৰি গুণ গাই আহিল পিতৃধাই। বিনা ধ্বনি শুনি ব্যাস আনন্দিত ভৈলা, নাৰদ আসন্ত জানি আগবাঢ়ি গৈলা। প্ৰণামী সাদৰে নিজ থানক আনিলা, আসনে বসাই ৰংগে খৰ্গে অৰ্চিলা, তুষ্ট হুয়া ঋষি আগে কুশল পুছিলা, পৰম কৃপায়ে পাছে ভাগৱত কৈলা। লগে লগে তেওঁ দেৱকী নাৰদে পিতৃৰ পৰা যেতিয়া ভাগৱত পালে, ব্ৰহ্মাদেৱৰ পৰা, মনৰ আনন্দিতত তেওঁ বীণা বজাই বজাই কলৈ আহিলে, ব্যাসদেৱৰ আশ্ৰমলৈ আহিলে। আৰু সেই সময়ত ব্যাসদেৱে অৰ্ধমুখে বহি আছিল। আৰু লগে লগে ব্যাসদেৱে দেৱকী নাৰদক আগবঢ়াই আনিলে, পাদ্য অজ্ঞ দি চৰণ পখালিলে। আৰু পখালি পেলাই দেৱকী নাৰদৰ পৰা তেওঁ ব্যাসে কি কৰিলে, ভাগৱত গ্ৰহণ কৰিলে। নাৰদৰ বাক্য পিতৃ মনত ধৰিলা, ব্ৰাহস্কন্ধ ভাগৱত প্ৰেমে নিবন্ধিলা, মোকো পঢ়াইলন্ত মই কহিব তোমাক, মহাপুৰুষৰ তুমি কিংকৰ সখ্যা। মোকো কোনে পঢ়ালে? পিতৃয়ে পঢ়ালে, ব্যাসদেৱে। আৰু তুমি যে মহাপুৰুষৰ সেৱক, গতিকে মই আজি তোমাক ভাগৱত কৈ আছো। বাবা মস্ত আকৌ এটা ডাঙৰ কথা ক'লে, মহাপুৰুষৰ সেৱকেহে ভাগৱত শুনিব পাৰিব। পৰীক্ষিত মহাপুৰুষৰ সেৱক, গৰ্ভতেই ভগৱন্তক সেৱা কৰি আহিছে। ভাগৱত সকলোৱে শুনিব নোৱাৰে, আপোনালোকে জোৰ জবৰদস্তি কৰিব নোৱাৰে। ভাগৱত শ্ৰৱণ কৰিবলৈ মহাপুৰুষৰ সেৱক হ'ব লাগিব, ভগৱন্তৰ একান্ত সেৱক হ'ব লাগিব, তেতিয়াহে ভাগৱত শ্ৰৱণ কৰিব পাৰিব, নহ'লে নহয়। এই যে ভাগৱতবোৰ যে পঢ়ি আছে, সেইকাৰণে গালো বালো খোলাকটি তাল একো নাথাকে। যিকেইজন ভাগৱতী কৃষ্ণৰ একান্ত সেৱক, নহ'লে ভাগৱত ক'বও নাই, শুনিবও নাই পৰা নাই। এনেই আৰু আহে, দুদিন থাকে, গুচি যায়, চেলেং বেটেং। কিন্তু একান্তভাৱে ভাগৱত শ্ৰৱণ কৰিবলৈ হ'লে মহাপুৰুষৰ সেৱক হ'ব লাগিব। সেইকাৰণে কৈছে পৰীক্ষিতে যে, হেৰা পৰীক্ষিত, মই পিতৃ অৰ্থাৎ ব্যাসৰ মুখে মই ভাগৱত পালোঁ, আৰু এই ভাগৱত মই তোমাক এইকাৰণে ক'বলৈ সুযোগ পালোঁ, তুমি মহাপুৰুষৰ একান্ত সেৱক। মহাপুৰুষৰ একান্ত সেৱক নহ'লে ভাগৱত নকয় আৰু শুনিবও নোৱাৰে। এই কথাটোকে কৈছে, এই মোক পঢ়াইলন্ত মই কহিব তোমাক, মহাপুৰুষৰ তুমি কিংকৰ সাক্ষাৎ। এহি বুলি হুকে ভাগৱত কৈবে লৈলা, 8-9-2 অধ্যায়ৰ কথা গৈলা। নমো নমো কৃষ্ণ তজু অভয় চৰণে, কায় বাক্য মনে মই পঢ়িলো হৰণে।
তোমাৰ মায়ায়ে আমি নিজ কৰ্মগতি ধমুহু যাৱত এইটো সংসাৰে সম্প্ৰতি জন্মে জন্মে তাৱে তজু নিজ ভকতৰ মিলুক প্ৰসংগ প্ৰভু দিওৱে শিৱৰ ব্ৰহ্মাহৰ পুৰন্দৰ আদি দেৱগণে যিটো পদ ৰজ চিন্তি নপাৱে যতনে হেন তজু পদে অখণ্ডিত ৰতি হৌক শ্ৰৱণ কীৰ্তন ৰসে কদ্য পিনে ৰূপ অখণ্ডিতভাৱে কৃষ্ণ কথা শ্ৰৱণ কৰিব লাগিব। কেনেকে? এই যে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি আকৌ শয়ন কক্ষলৈকে যাওঁতে প্ৰত্যেকটো কথাতে যে ঈশ্বৰৰ নাম সংযুক্ত কৰি আমি চলো। গা ধুওঁতে ঈশ্বৰৰ নাম কৈ দিলোঁ, বিচনাৰ পৰা নামতে বসুমতী গাইক ঈশ্বৰৰ কথা কৈ দিলোঁ, অন্ন খাওঁতে ঈশ্বৰৰ কথা ক'লোঁ, অন্ন সিদ্ধ কৰোঁতে ঈশ্বৰৰ নাম ক'লোঁ, নহয়নে বাৰু? গমন কৰোঁতে ঈশ্বৰৰ নাম ক'লোঁ, গুৰুগৃহত সোমাওঁতে ঈশ্বৰৰ কথা ক'লোঁ। সকলো কৰ্মতে যেতিয়া আমি প্ৰত্যেক কথাতে যেতিয়া ঈশ্বৰৰ সংযুক্ত কৰি গৈছোঁ, সেইটোকে অখণ্ডিতভাৱে ঈশ্বৰৰ নাম গোৱা বুলি কৈছে। আৰু অখণ্ডিত ঈশ্বৰৰ নাম কেতিয়া হয়? যেতিয়া আপুনি পুণ্যাত্মা হৈ থাকিব বা আনন্দিত হৈ থাকিব। আৰু খণ্ডিত কেতিয়া হয়? যেতিয়া আপুনি ঈশ্বৰৰ বিমুখ কৰ্ম কৰিব। যেতিয়া কাজিয়াখন লাগিব তাত আপোনাৰ ঈশ্বৰৰ নাম ওলাব নেকি? লগে লগে আপুনি খণ্ডিত হৈ গ'ল। গতিকে জীৱনত অখণ্ডিতভাৱে ঈশ্বৰৰ নাম শ্ৰৱণ কৰি থাকিব লাগিব। নহয় বাৰু? এই যে ভাগৱত আমি শ্ৰৱণ কৰিম বুলি মনতে ভাবি ললো, অখণ্ডিত, অৰ্থাৎ আমি এটা খণ্ডও বা এটা চেপ্টাৰো যাতে বাদ নপৰে, যিমান দিনলৈকে পাৰোঁ। কিজানি ঈশ্বৰে কৃপায়ে কৰে গোটেই ভাগৱতখন কিজান শ্ৰৱণ কৰিবলৈ সুযোগ আৰু সুবিধা দিয়ে, বা প্ৰত্যেকটো শনিবাৰে কিজান আমাৰ দেহ মন ভালেই ৰাখে, টোপনিও নাহে চাগে। ঈশ্বৰ খাটক, সংকল্প লওকচোন যে জীৱনত ভাগৱতখন একাধিক্ৰমে শুনি যাওঁ। দ্বিতীয় স্কন্ধ গ'লেই নহয়, এটাই হৈ যাব। কিন্তু মনতে সংকল্প লওক যে জীৱনত একো কৰিব নোৱাৰিলেও নিদ্ৰা, ভাগৰ, আলস্য আহিবই, কিন্তু এইখিনিত প্ৰতিৰোধ কৰিব লাগিব। তাৰ কাৰণে আপুনি খাদ্য কণ্ট্ৰল কৰিব লাগিব। ভাগত লাভতে অন্ন খাই নাহিব। যদি বোলে নহয় কেতিয়াবা আহিম, ঘূৰি ঠিকনা নাই, অন্নমুঠি লৈ যাওঁ, ইয়াত টোপনি বাদে আৰু একো নাপাওঁ, কম আহাৰ খাওক। শৰীৰটোৰ প্ৰতি বেছি মমতা নকৰিব। বাহ্য বস্তু শৰীৰৰ প্ৰতি মমতা কৰাৰ কাৰণে জীৱনৰ যত মানে অপায় মংগলবোৰ আহিছে। এই যে মানুহবিলাক যে আমি নাৰ্ভৰ দুখত পৰোঁ বা কঁকাল বিষত পৰোঁ, এইবোৰ অকল আমাৰ খাদ্যৰ দুখ। আমি শৰীৰটোক বেছি মৰম কৰোঁ। বহিবলৈ বেয়া পাওঁ, থাকিবলৈ বেয়া পাওঁ, কম খাবলৈ বেয়া পাওঁ, পেটটো ভৰ্তি নোহোৱালৈকে উঠিবলৈকে মন নাযায়, নহয়নে বাৰু? এই ব্যৱস্থাতে আমাক আলস্যবিলাক বেছি আনে, আৰু এই আলস্যবিলাকে আমাৰ জীৱনৰ পৰম পবিত্ৰ প্ৰাপ্তিৰ পৰা বঞ্চিত কৰি ৰাখে। হে ৰাম হেন তজু পদে অখণ্ডিত ৰতি হৌক শ্ৰৱণ কীৰ্তন ৰসে কদাপি নেৰুক শুনা সবা সদ পদ দ্বিতীয় স্কন্ধৰ এক চিতে চৰণ চিন্তিও গোবিন্দৰ আন দেৱ ধৰ্ম এৰি ধৰা গুণ নাম কৃষ্ণৰ কিংকৰে কহে বোলা ৰাম কৃষ্ণ হৰি ৰাম। অকমান ছবি অকমান আছে, এখন গাই দিওঁ দেই, এদাই হৈ যাওক। হে ৰাম হুকমনি নিগদতি শুনা ৰাজা মহামতি কহো ভাগৱতৰ লক্ষণ পুৰুষৰ পায়া দৃষ্টি উপজয় কাৰণ সৃষ্টি আকে স্বৰ্গ বোলে সাধু জন। প্ৰথমটো লক্ষণ কৈছে কি? প্ৰথমটো লক্ষণ কি আছিলে? স্বৰ্গ। মনত ৰাখক, 10টা লক্ষণ মনত ৰাখা, আজিয়ে মনত ৰাখকচোন, এবাৰ শুনক। স্বৰ্গ, বিসৰ্গ, স্থান, পোষণ, উতি, মম্বন্তৰ, ইক্ষানু কথা, তাৰপিছত আহিলে নিৰোধ, তাৰপিছত আহিলে মুক্তি, তাৰপিছত আহিলে আশ্ৰয়। দশম নিৰোধ, মুক্তি হ'ল একাদশ, আৰু দ্বাদশত হ'ল আশ্ৰয়। এতিয়া স্বৰ্গৰ কথা ক'ব। স্বৰ্গ মানে যিখন ভগৱন্তই চৰ্যা কৰিছে, আৰু বিসৰ্গ মানে এইখন। এতিয়া কৈ যাব। হুকমনি নিগদতি শুনা ৰাজা মহামতি কহো ভাগৱতৰ লক্ষণ অপুৰুষৰ পায়া দৃষ্টি উপজয় কাৰণ সৃষ্টি আকে স্বৰ্গ বোলে সাধু জন। ভগৱন্তৰ দৃষ্টিত
যিখন জগত সৃষ্টি হৈছে তাক স্বৰ্গ বুলি কোৱা হৈছে। ব্ৰহ্মাদি নানামত সজে চৰাচৰ যত ইহাকে বিসৰ্গ বুলি জানা ৰাজা দেৱ দৈত্য যাক পাইল মহামৰ্যাদাক ইটো লক্ষ্য নৰ নাম স্থান। ব্ৰহ্মাদেৱে যিটো সৃষ্টি কৰিলে এখন বিসৰ্গ, আৰু এই বিসৰ্গ সৃষ্টি কৰি যিবিলাক জীৱবিলাক য'ত ত'ত থবলৈ যিবোৰ ব্যৱস্থা কৰিলে সেইবিলাক কি স্থান, স্থান দিছে নহয়। এই ৰজা মহাৰাজা কোন ক'ত থাকিব, নদী জল পৰ্বত পাহাৰবিলাক য'ত য'ত সজালে, যেনেকৈ আপুনি বস্তু এটা কিনি আনিলে এতিয়া আপুনি দৈনিক ৰূপত সজাইছে বোলে এইডোখৰত এইটো ফিজটো তলে ভাল হ'ব, এইটো হ'ল স্থান। এই ৰাম মহাপাপী ভক্ত হয় তাকো কৃষ্ণে নিস্তাৰয় জানা ৰাজা এহিটো পোষ মহন্তৰ পূপে আহি হুৱে দুৰ্বাসনা ৰাখি উটি জানা কৰিলো বৰ্ণন। পোষণ মানে জীৱবিলাক যেনেকৈ জন্ম দিছে তেনেকৈ পোষণৰ ব্যৱস্থা কৰিছে, পালনৰ ব্যৱস্থা কৰিছে। বোলে কওঁ নহয় আমি বোলে ফৰিংজনীলৈও কচুডালটো আছে, যেনেকৈ জীৱবিলাক আছে তেনেকৈ কেনেকৈ কি খাব তাৰ কাৰণে পোষণৰ ব্যৱস্থা কৰিছে। আৰু উটি মানে হ'ল আমাৰ বাসনা, আমাৰ বাসনাবিলাক আশাবিলাক, সেইটোকে কৈছে এই ৰাম মহন্তৰ কূপে আহি, এই ৰাম মহন্তৰ কূপে আহি হুৱে দুৰ্বাসনা ৰাখি উটি জানা কৰিলো বৰ্ণন। উটি মানে আশা, আৰু সেই জীৱবিলাকক যেনেকৈ স্থান দিলে পোষণ কৰিলে লগে লগে সেই জীৱবিলাকৰ জীৱনলৈ কি আহিলে বাসনাবিলাক আহিলে, আশাবিলাক আহিলে, যাক উটি বুলি কৈছে। উটি মানে বাসনা। হে ৰাম যিটো হুৱে পুণ্য ভাগি সাধুৰ কৃপাক লাগি কায় বাক্য কৰো কযতন দেৱে কৃষ্ণ পদে মতি বাহিবে হ প্ৰেমৰতি তৰিবে ক দুঘুৰ মৰণ। দুৰ্ঘুৰ মৰণৰ পৰা বাচিবৰ কাৰণে সাধুৰ আপোনাৰ প্ৰতি কৃপা দৃষ্টি থাকিব লাগিব। সাধুসকলে যদি অনবৰত বেয়া বেয়া বুলি কৈ থাকে, সমাজখনে যদি অনবৰত বেয়া বেয়া বুলি কৈ থাকে, আপুনি বেয়া। মনত ৰাখিব দেই বাপসকল, মোক যদি আপোনালোকে প্ৰত্যেক মুহূৰ্ততে বেয়া 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 বেয়া, এই মানুহজন ভাল নহয় দেই, এই মানুহজন বৰ তলখুচীয়া, এই মানুহজনৰ স্বভাৱচিত্ৰ এনেকুৱা, এই সমাজখন য'ত থাকে সমাজখন কণ্ডল লগাই থাকে, এই মানুহজন বৰ খোচাখুচি, এই যে মানুহবিলাকে যে কৈ থাকে অনবৰত, এইটো মোৰ জীৱনৰ কাৰণে অভিশাপ হ'ব। মোক যদি প্ৰতি মুহূৰ্ততে কৈ থাকে বোলে ভাল দেই, এই মানুহজন আজি নাই দেই, নথকাৰ কাৰণে বেয়া লাগিছে দেই, কথাটো বুজিছেনে? গতিকে আমি যাতে সন্তৰ সংগৰ ৰোষত নপৰোঁ, এই কথা প্ৰত্যেক মুহূৰ্ততে কিন্তু আমি চিন্তা কৰিব লাগিব। মোৰ দ্বাৰা যাতে সমাজখন খলি ধলি নালাগে, মোৰ দ্বাৰা যাতে সমাজখনত দুখ আহিব নোৱাৰে, মোৰ দ্বাৰা যাতে সমাজখনত বিশৃংখলতা আহিব নোৱাৰে। যদি সমাজত আমি কেনেবাকৈ বিশৃংখলা লগাই থাকোঁ, মোৰ জীৱনত বিশৃংখলতা লাগিব, মোৰ ঘৰত বিশৃংখলতা লাগিব, একদম প্ৰকৃত। আৰু সেই কথাটোকে আজি ইয়াত কৈছে, যিজন পুণ্যভাগী তেওঁ সাধুৰ সংগত কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন কৰি তেওঁ ভৱসংসাৰ দুৰ্ঘুৰ মৰণৰ পৰাও তেওঁ ৰক্ষা পাব পাৰে। সেইটোকে কৈছে, যিটো হুৱে পুণ্যভাগী সাধুৰ কৃপাক লাগি কায় বাক্যে কৰো ক যতন তেবে কৃষ্ণ পদে মতি বাহিবে সপ্ৰেমৰতি তৰিবে দুঘুৰ মৰ। মনু মনু পুত্ৰ ছয় এখম্বাৰ ধৰ্ম হয় মমন্তৰ ইহাকে বোলয় বিষ্ণু বৈষ্ণৱৰ কথা প্ৰকটিক হয় যথা এহি তুই খান কথা কয়। এই যে যুগে যুগে যে মম্বন্তৰ, আমি যে মনুষ্যবিলাক জন্ম হৈ আহিছো, এয়া এক এক মম্বন্তৰ বুলি কয়। মনুৰ এটা কালক মম্বন্তৰ বুলি কয়। আমাক কিমান পুৰুষ গৈ আছে, মোৰ পিতৃ গ'ল, মোৰ পিতৃ পিতৃ গ'ল, মোৰ পিতৃ পিতৃ গ'ল, এইবিলাক এনেকৈ যে ক্ৰমান্বয়ে গৈছে, এইবিলাক মম্বন্তৰ বুলি কয়। যুগে যুগে মনুষ্যবিলাক আহি আছে। আৰু বৈষ্ণৱ সকলৰ মাজত যিবোৰ কথোপকথন, এইবিলাক ঈশ্বৰৰ কথা পাতি যে বৈষ্ণৱ আৰু বিষ্ণুৰ মাজত ভেদ নাই, আমি যে আজি ঈশ্বৰৰ কথা পাতিছোঁ, এইটো ইক্ষান। এই যে নামঘৰে নামঘৰে গোটেই পৃথিৱীত যে ভগৱন্তৰ গুণানুকীৰ্তন কৰি আছে, এইটো ইক্ষান। ইয়াতে সেইটোকে কৈছে যে বিষ্ণু এইৰা মনু মনু পুত্ৰ ছয় এখম্বাৰ ধৰ্ম হয় মম্বন্তৰ ইহা কেৱলয় বিষ্ণু বৈষ্ণৱৰ কথা প্ৰকটিক হয় যথা এহি তুই খান কথা কয়। বিষ্ণু বৈষ্ণৱৰ কথা পাতি থকা সেই ব্যৱস্থাটোকে হ'ল ইক্ষান। জগত উদৰে ধৰি হয়ন কৰন্ত হৰি নিৰোধন কহিলো স্বৰূপ অচাৰি মিছা মায়াময়ী নিজ ব্ৰহ্মৰূপ হয় মুকুতি বুলিও আছে ভোক। যেতিয়া প্ৰলয় হৈ যায়, ভগৱন্তৰ গৰ্ভত যেতিয়া জীৱবিলাক লয় হৈ যায়, সেইটো কি হয়? নিৰোধ। এই যে ভগৱন্তে যে দশমত লীলা কৰি কৰি যে সমস্ত জীৱবিলাকক যে নাশ কৰিলে, অসুৰ দগবাজ, এইবোৰ নিৰোধ। তাৰমানে তেওঁ গৰ্ভলৈ লৈ আহে। এই যে মাৰিছে অসুৰবিলাক,
তেওঁ ক'ত কৈছে ভগৱন্তে হৃদয়লৈকে লৈ আহিছে গতি দিছে আকৌ কশীপুৰক গতি দিছে দুৰ্যোধনক গতি দিছে হিৰণ্যাক্ষক গতি দিছে এইবোৰ জানো ভক্ত নহয় এইটো দশমত সমস্ত দৈত্য দগবাজবিলাকক মাৰি তেওঁ কি কৰিলে নিৰোধ কৰিলে তাৰপিছত কি ক'লে এই ৰাম জগত উদৰে ধৰি শয়ন কৰন্ত হৰি নিৰোধন কহিলো স্বৰূপ চাৰি মিছা মায়াময় নিজ ব্ৰহ্ম ৰূপ হয় মুকুতি বুলিয় আকে ভূপ একাদশত কি হ'ল মুক্তি আহিলে ভগৱন্ত মুক্তি হৈছে সকলো মুক্তি কথা সেইকাৰণে একাদশ অত্যন্ত তাৎপৰ্য মুক্তি কথা মুখ্য পদ হে ৰাম কোটি কোটি ব্ৰহ্মাণ্ডৰ যত জীৱ সমস্তৰ একমাত্ৰ আশ্ৰয়ৰ স্থান সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু যিটো মহেশ্বৰ আশ্ৰয় কহিলো ভগৱান দ্বাদশত আশ্ৰয় ভগৱন্ত লৈ গ'ল পৰীক্ষিতে ক'ত লয় হ'ল ঈশ্বৰৰ পৰম ব্ৰহ্মত লয় হ'লগে নাই আশ্ৰয় পালে এয়া হ'ল দ্বাদশ স্কন্ধত আশ্ৰয় এই 10 লক্ষণত ভাগৱত আৰম্ভ হ'ল প্ৰকৃততে মনত ৰাখক ভাগৱত 10টা খণ্ডহে এই 2টা খণ্ড প্ৰস্তাৱন 10টা লক্ষণৰ দ্বাৰা ভাগৱত বাকী যিমান পৃথিৱীৰ শাস্ত্ৰ আছে 5টা লক্ষণ সেইকাৰণে ভাগৱতক বিলক্ষণ শাস্ত্ৰ বুলি কোৱা হৈছে 10টা লক্ষণৰ জৰিয়তে ভাগৱত সৃষ্টি হৈছে হে ৰাম শ্ৰী ভাগৱতে এহি 10টা লক্ষণ কহে এতেকেহে মহন্ত পুৰাণ আন পুৰাণত 5 লক্ষণক কহে হাংস এতেকেহে অল্প কৰি যান অন্য শাস্ত্ৰ কেইটা লক্ষণ 5টা ভাগৱত কেইটা 10টা লক্ষণ গতিকে ভাগৱতক কি শাস্ত্ৰ বুলি কয় মহন্ত পুৰাণ ভাগৱতৰ আন এটা নাম মহন্ত পুৰাণ মনত ৰাখিবলৈ কৈছো আৰু ৰাখে নাই ৰাম উপদেৱে এহি বুলি আন নানা কথা তুলি আশ্ৰয়ক বুজাইলা ৰাজাত অনিপতিক কৰি দায়া কহন্ত যে সংক্ষেপিয়া শুনি উক ৰাজা বিষ্ণুৰাত যেন যেন মতে বিধি লভিলা সমস্তে সিদ্ধি তাক মই কৈলো তজু আগে ভাগৱত পুৰাণত লক্ষণ শুনিব বৰ তুমিও শুনিলো অনুৰাগে সৃষ্টিৰ প্ৰকাৰ যত কাল জানি যেন মত তাক কৈব 3য় স্কন্ধত পদ্মকল্প ৰহ কথা সংক্ষেপিয়া কৈলো এথা আৰু কৈব ব্যৱস্থা যি মত এহি মতে মহাশয় কহি কৃষ্ণ কথা ছয় তম্ভি ৰহিল অন্ত প্ৰেম ভাৱে আত পৰে মহাযখী কুচন্ত হৌ নকৰিখি ভূত মহা মহন্তৰ ঠাৱে প্ৰথম স্কন্ধত তথা কহি চাই হব কথা ব্যাসভূত বিদুৰ মহন্ত গৃহবাৰী হবে চাৰি বন্ধু বান্ধৱক এৰি তীৰ্থক্ষেত্ৰ কৰিবে লৈলন্ত মৈতে সহিতে আন সংগ ভৈলা কোন স্থান কিবা পচিলন্ত পায়া লাগ মৈতে অবা কিবা কৈল কোনো কিয় আহি ভৈল হস্তিনাপুৰক মহাভাগ পৰৱৰ্তী সময়ত মৈতে বিদুৰক এনেকৈ কৈ ভাগৱত বিলাক আগবাঢ়ি গৈছে হে ৰাম দুষ্টৰ্য বান্ধৱ যত কিবা হেতু এৰিল অন্ত কহি উক তাহাৰ কাৰণ বৈষ্ণৱৰ কথা ছয় শুনিবাক যোগ্য হয় ইহে আমাৰ মহাধন আশ্ৰয় আমাৰ ভাগ তোমাক পাইলো হুলাক কৃষ্ণ কথা কহিও বান্ধৱ সংসাৰৰ যত তাপ এৰাই উঠা কোহে বাপ শুনি হৰি চৰিত উৎসৱ সৌনকৰ প্ৰশ্ন ছয় শুনি হুত মহাশয় প্ৰশংসিয়া বুলিলা বচন কৃষ্ণ কথা মহাৰত্ন শুনিবে তেক যত্ন ধন্য ধন্য তোমাৰ জীৱন তুমি পুছিলা যত পৰীক্ষিত এহি মত শুক আগে পুছিলা সংশয় শুক স্মৰি হৰি পাও হুইয়া আহি প্ৰেম ভাৱ পূৰ্ব কথা কৰিলা নিৰ্ণয় পৰীক্ষিত মহাভাগে
যেন মতে অনুৰাগে কৃষ্ণ কথা কৰিলা শ্ৰৱণ তুমি হবু হেহি মতে শুনি উকৈ একচিতে কৃষ্ণ কথা পৰম গহন এহি বুলি হুত সন্ত প্ৰেমে তম্ভীৰ ৰহিলন্ত কৃষ্ণৰ চৰণে দিয়া মতি দ্বিতীয় স্কন্ধৰ যথা 10 অধ্যায়ৰ কথা এহি মানে ভৈল সমাপতি। হে পৰীক্ষিত, মই তোমাক এই কথাখিনি বুজাবৰ কাৰণে মই পৌৰাণিক কথাবিলাক ক'লো। ব্ৰহ্মাদেৱৰ লগত ভগৱন্তৰ কি কথোপকথন হৈছিল আৰু মই ব্যাসদেৱৰ মুখেৰে ব্ৰহ্মাদেৱে দেৱৰ্ষি নাৰদক ক'লে, নাৰদে ব্যাসক ক'লে আৰু ব্যাসৰ পৰা মই কথাখিনি শুনিছিলোঁ আৰু তুমি মহাপুৰুষৰ একান্ত সেৱক হোৱাৰ কাৰণে মই তোমাক এই কথাখিনি ক'বলৈ সুযোগ আৰু সুবিধা পালোঁ আৰু পৰৱৰ্তী সময়ত বিদুৰ মৈত্ৰেয়ো এই ভাগৱতৰ কথা জানিছিল। গতিকে তুমি এই যে ভাগৱত শ্ৰৱণ কৰিবলৈ সুযোগ আৰু সুবিধা পালা, তোমাৰ জীৱন ধন্য হ'ল আৰু ময়ো ধন্য হৈছোঁ তোমাৰ নিচিনা এজন মহাপুৰুষৰ একান্ত সেৱকক ভাগৱত ক'বলৈ পায়। আৰু ইমানতে দ্বিতীয় স্কন্ধ সমাপ্তি ঘটিছে। অকণমান উপদেশ আছে, গুৰুজনে উপদেশ অকণমান দিবই নহয় আমাক, কি কৰিব লাগিব প্ৰসাদৰ ভাগটো এইকণ পটককৈ গাই দিছোঁ। ইয়াৰ পাছত আমি আজি দ্বিতীয় স্কন্ধ সমাপ্তি ঘটিল। অকণমান আছে এই লাইন। 11 অধ্যায় দুলৰী উপদেশ। হে কৃষ্ণ দেৱ পৰি কৰো হে তুমি মোৰ নিজ স্বামী থাকি হৃদয়ত শিকাইলা যি মত তাকে হেৰচিলো আমি মই আতি জৰ ইটো কথা দিহ তুমি হি চৈতন্য হৰি নচ আজি মতে নাচো হেহি মতে তজুৱাই গাহিৰে ধৰি তজু লীলা ছয় যি কিছু উদয় কৰিলো তজু কি পাঠ তাক সম পিলো নিজ দাস ভৈলো কৰা কৃপা জগন্নাথ ভিত্ৰ বুলি ধৰা দুখ পৰিহৰা অধম মই অভাগী তোমাৰ চৰণে পখিলো হৰণে প্ৰেম ভকতি লাগি নকৰিবা সত্ম মনে পাদ পদ্ম মুখতৰ হুকনা বৈষ্ণৱৰ সংগে থাকো মহাৰংগে পুৰা কৃষ্ণ এহি কাম শুনা হবা সদ হুয়া নিখবদ সংক্ষেপে ইটো পয়াৰ জানি সাধু লোক খেমি উক মুক সাধু জন ক্ষমা হাৰ যিজনে ন জানি বোলে নিন্দা বাণী সিও মোৰ উপকাৰী নখমিবে যেবে মুত পৰে তেবে আছৈ কোন অহংকাৰী। ভক্তিভাজন বা পাই সমস্ত আমি ক্ৰমান্বয়ে প্ৰথম স্কন্ধ খুব সফলভাৱে সমাপ্তি ঘটিল আৰু আজি আমাৰ এনে সুন্দৰ এটা দিন দ্বিতীয় স্কন্ধৰো সমাপ্তি ঘটালোঁ। সুন্দৰভাৱে আপোনালোকে প্ৰত্যেকটো খণ্ডতে প্ৰত্যেকটো স্কন্ধতে সহযোগ দিলে। আজিৰ পৰা আমি তৃতীয় স্কন্ধলৈ প্ৰৱেশ কৰিম আৰু এটি মাত্ৰ পদ আছে, সকলোৱে সহযোগ কৰিব ভগৱন্তৰ চৰণ চিন্তি। অহা কালিলৈ আমি আৰম্ভ কৰিম শ্ৰীমদ ভাগৱতৰ তৃতীয় স্কন্ধ অনাদি পাতন। গতিকে এটি পদ গোৱাৰ পাছতে আমি আজি ভাগৱত বিৰাম দিম। সকলোৱে সহযোগ কৰিব। এই কথা আচুক জানি সৰ্বলোক কৰিবাৰ কৰা কাম কৃষ্ণৰ কি
करे कहे निरंतरे डाकी बोला राम राम कृष्ण हरि राम 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 जय राम जय नारायण।